students, welcome to Concept Learner. আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় যিটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আমি সেইটো বিষয়ে পঢ়িম। ঠিক আছে। এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ জানিব লাগিলে প্ৰথম আমি তাৰ বেসিকখিনি জানিব লাগিব। এতিয়া তোমালোকৰ ইয়াতে বেসিক বুলি ক'লে বহুত মানে কি আগতে আমি যিখিনি পঢ়ি আহিছিলো যেনেকুৱা ক্লাছ 7ত 6ত মানে তোমাৰ 8ত 9ত এইখিনি যিমানখিনি পঢ়ি আহিছো সেইখিনি আজি আমি ইয়াত অকমান পুৰণি কথা আওৰাই যাম। ঠিক আছে। এটা পুৰণি কথা বুলি ক'লে অকমান মানে ৰসায়ন বিজ্ঞানৰ ফালে যাম। এটা পদাৰ্থ বুলি ক'লে ভৰ বুলি ক'লে পৰমাণু বুলি ক'লে মৌল বুলি ক'লে কাৰণ এইটো চেপ্টাৰত এই অধ্যায়টোত গোটেই আমাক কি লাগিব এইবিলাকৰ বিষয়ে লাগিব। গতিকে এইবিলাকৰ বিষয়ে লাগিবলৈ হলে প্ৰথম আমি জানি ল'ব লাগিব যে বস্তু কেইটানো কি তাৰ পিছতহে আমি কি কৰিব পাৰিম তাৰ ভিতৰত যাব পাৰিম তাৰ বিষয়ে জানিব পাৰিম হয়। গতিকে প্ৰথম আমি জানি ল'ব লাগিব যে সেই চেপ্টাৰটোত থকা বস্তুখিনিনো আচলতে কি হয়। এতিয়া আমি যদি এফালৰ পৰা চাওঁ ইয়াতে চোৱা এখন মই চাৰ্ট এখন দি থৈ দিছো এটা পদাৰ্থ মেটাৰ বুলি ক'লে মানে কি মেটাৰ বুলি ক'লে আমাৰ পৃথিৱীত যিমানবিলাক পদাৰ্থ আছে সেইটো বুলি ক'লে কি হ'ব যে স্থান অধিকাৰ কৰে কোনোবা এটা ঠাই যদি কোনোবা এটা বস্তু অধিকাৰ কৰি আছে তাক আমি পদাৰ্থ বুলি ক'ম। ভৰ কাক বোলে এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণ মানে এই যিমানখিনি অধিকাৰ কৰে পদাৰ্থ এটাই আৰু সেই পদাৰ্থ এটা যদি নিৰ্দিষ্ট বস্তু এটাত থাকে তাক আমি কি বুলি ক'ম ভৰ বুলি ক'ম। ঠিক আছে। এতিয়া আমি আহো পৰমাণুত ইয়াৰ পৰা আমাৰ কি হ'ব এতিয়া ইয়াৰ পৰা আমাৰ মুখ্য বস্তুখিনি আৰম্ভ হ'ব। পৰমাণু বুলি ক'লে কি এটা মৌলৰ ক্ষুদ্ৰতম কণা। এতিয়া এটা মৌলৰ ক্ষুদ্ৰতম কণা বুলি ক'লে কি এতিয়া চোৱা মই ইয়াত লিখি থৈ দিছো এটা মৌল বুলি ক'লে এতিয়া চাওঁ মৌল বুলি ক'লে কি কোনো এটা ভৌতিক অথবা ৰাসায়নিক উপায়েৰে দুটা বা ততোধিক পদাৰ্থলৈ ভাঙিব নোৱাৰা পদাৰ্থৰ মৌলিক ৰূপেই হ'ল মৌল। তাৰমানে কি কোনো পদাৰ্থ এটাক যদি তুমি দুটা বা ততোধিক অৱস্থালৈ ভাঙিব নোৱাৰা কোনো পদ্ধতিৰে ভৌতিক পদ্ধতি হওক ৰাসায়নিক পদ্ধতিৰে হওক তেতিয়া তাক আমি কি বুলি ক'ম মৌল বুলি ক'ম হয়। এতিয়া সেই মৌলটোৰ এটা অতিকৈ ক্ষুদ্ৰ পৰমাণু হৈছে বা অতিকৈ ক্ষুদ্ৰ মানে কি কণা হৈছে তাৰ নাম হৈছে পৰমাণু। ঠিক আছে। এতিয়া হাইড্ৰোজেন হ'ল এটা মৌল। ঠিক আছে। হাইড্ৰোজেন এটা মৌল। এতিয়া হাইড্ৰোজেনৰ এইটো হ'ল তাৰ পৰমাণু কাৰণ সি অতিকৈ ক্ষুদ্ৰ তাক আৰু আমি ভাঙিব নোৱাৰো হয়। এতিয়া আমি এতিয়া চাওঁ ইয়াতে চোৱা এটা হ'ল ইয়াতে লেখা আছে আৰু এটা কি লিখিছো অণু। এতিয়া এইটো চোৱা প্ৰথম অণুটো কি এটা মৌলৰ এটা পদাৰ্থৰ ক্ষুদ্ৰতম কণা যিয়ে মুক্ত অৱস্থাত থাকিব পৰাৰ লগতে পদাৰ্থটোৰ আটাইবোৰ ধৰ্ম দেখুৱায়। তাৰমানে এটা পদাৰ্থৰ ক্ষুদ্ৰতম কণা এটা যি মুক্ত অৱস্থাত থাকিব পাৰে মৌলটো মুক্ত অৱস্থাত থাকিব নোৱাৰে হা। মৌলটো কেতিয়াও মুক্ত অৱস্থাত থাকিব নোৱাৰে কিন্তু অণুটোৱে কি কৰিব পাৰে মুক্ত অৱস্থাত থাকিব পাৰে হয়। গতিকে আমি কি লিখিব পাৰো অণু বুলি যেতিয়া আমি কোনো বিক্ৰিয়াত লিখিম কেতিয়াও আমি এইচ বুলি নিলিখো। কিবা যদি হাইড্ৰোজেনৰ বিক্ৰিয়া লিখিম কেতিয়াবা যদি কাৰ্বনৰ বিক্ৰিয়া লিখিম কেতিয়াবা যদি ক্লৰিনৰ বিক্ৰিয়া লিখিম তেনেকুৱা বিক্ৰিয়াবিলাক যিবিলাক অধাতু আছে আমি ধাতুৰ কনচেপ্টটো আমি পিছত চাম। ঠিক আছে। যিবিলাক অধাতু আছে সেইবিলাকৰ যিবিলাক অণু হ'ব সেই অণুসমূহক আমি কি কৰিম ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰাম মানে এনেকে আৰু ধাতুসমূহক ডাইৰেক্টলি মৌলৰ যিটো সংকেত আছে সেই সংকেতটোৰে উপস্থাপন কৰিব পাৰি হা। এতিয়া আমি বিক্ৰিয়াত যেতিয়া লিখিম আমি এইচ বুলি নিলিখো। সাপোজ পানী আৰু হাইড্ৰোজেনৰ বিক্ৰিয়া তেতিয়া আমি হাইড্ৰোজেনটো এইচ বুলি নিলিখো কি বুলি লিখিম H2 বুলি লিখিম। বুজি পালা বস্তুটো। এতিয়া আমি চাওঁ যৌগ কি এটা হিলিয়াম তেনেকুৱা এটা হিলিয়ামক কিয় আমি 2ৰে লিখিব নোৱাৰো সেইটো এটা কাৰণ আছে আমি পিছৰ পিনে চাই আছো। এতিয়া বহুত তেনেকুৱা মৌল আছে যাক আমি 2 নিদিও কিন্তু কিছুমানত আমি 2 দিও 3 দিও এনেকুৱা হয়। এতিয়া আমি চাওঁ তাৰ যৌগ বুলিলে কি বুজো ভৰ হিচাপে নিৰ্দিষ্ট অনুপাতত দুটা বা ততোধিক মৌল ৰাসায়নিকভাৱে যোজিত হৈ গঠন কৰা এবিধ বিশুদ্ধ পদাৰ্থ। তাৰমানে কি ভৰ হিচাপে নিৰ্দিষ্ট অনুপাতত এতিয়া যে আমি ৰাসায়নিক বিক্ৰিয়াসমূহ যে সমতুল কৰিম ৰাসায়নিক বিক্ৰিয়াবিলাক যে হয় সেইটোত কি কৰো আমি ভৰবিলাক সমতুল কৰো। যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া পঢ়িম তেতিয়া আমি এইটো বস্তুৰ বিষয়ে জানিম হয়। এতিয়া আমি প্ৰথম চাওঁ ভৰ কি বস্তু যৌগটো মানে তোমাৰ কি বুলি কয় যৌগ কি বস্তু মানে দুটা বা ততোধিক পদাৰ্থ যদি দুটা এটা আৰু এইটো দুটা বা তাতকেও যদি বেছি পদাৰ্থ কি হৈ থাকে মাজত যদি যোজিত হৈ থাকে তেতিয়া আমি তাক কি বুলি ক'ম তেতিয়া আমি তাক যৌগ বুলি ক'ম। বুজি পাইছা এইটো হ'ল তাৰ যৌগ। এতিয়া আমি এইখিনি বস্তুৰ বিষয়ে গম পালা পদাৰ্থ
পৰমাণু অণু যৌগ তাক আমি কি লিখিব পাৰো গোটেইখিনি বস্তুক আমি মৌল কি বস্তু আমি বিক্ৰিয়াত কি বস্তু অংশগ্ৰহণ কৰাম এইখিনি হ'ল তাৰ আৰম্ভণিটো হয় এতিয়া আমি চাওঁ এতিয়া আমি কেনেদৰে এতিয়া আমি মুখ্যতঃ কি বস্তু চাব লাগিব এইটো চেপ্টাৰত আমি সেইখিনি লৈকে আহো এতিয়া আমি চাব লাগিলে এতিয়া চোৱা ইয়াতে মই বহুতখিনি বস্তু দি থৈ দিছো হয় এতিয়া আমি এই গোটেইখিনি বস্তু নাযাওঁ আৰম্ভণিৰ পৰা আহো আমি যে অলপ আগতে মৌল বুলি ক'লো হাইড্ৰোজেনৰ মৌল বুলি ক'লো হিলিয়ামৰ মৌল বুলি ক'লো অণু বুলি ক'লো হয় এতিয়া এই মৌলবোৰতনো আছে কি এটা পৰমাণুত এটা হাইড্ৰোজেন এই পৰমাণু এটাত হাইড্ৰোজেনৰ মানে মৌল বুলি ক'লে আলটিমেটলি তাত আমি পৰমাণুটোৰ কথা কৈছো না নহয় একদম ক্ষুদ্ৰতম কণাটোৰ কথা কৈছো পৰমাণু সেই পৰমাণুটোত আছে কি সেই পৰমাণুটোত কি আছে নিৰ্দিষ্ট কিছুমান পি মানে হ'ল প্ৰটন হয় প্ৰটন আৰু এন মানে হ'ল নিউট্ৰন আৰু ই মানে হ'ল ইলেক্ট্ৰন মই ইয়াতে তোমালোকক ধুনীয়াকে লিখি দিছো চাবা পি মানে হ'ল ইয়াতে কি হ'ব তোমালোকৰ প্ৰটন ঠিক আছে পি মানে হ'ল প্ৰটন এন মানে হ'ল নিউট্ৰন আৰু ই মানে কি ইলেক্ট্ৰন হয় প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন এতিয়া মুখ্যতঃ প্ৰটন আৰু নিউট্ৰন যি দুটা আছে প্ৰটন আৰু নিউট্ৰন এতিয়া চাবা কোনো এটা বস্তুৰ কি থাকিব সি যদি কিবা এটা বস্তু আহি তাৰ নিৰ্দিষ্ট এটা কেন্দ্ৰ থাকে সকলো বস্তুৰ এটা নিৰ্দিষ্ট কেন্দ্ৰ আছে গতিকে পৰমাণুটোৰ এটা নিৰ্দিষ্ট কেন্দ্ৰ আছে গতিকে কি হয় প্ৰটন আৰু নিউট্ৰন সদায় পৰমাণুটোৰ কেন্দ্ৰত অৱস্থিত বুজি পালা প্ৰটন আৰু নিউট্ৰন পৰমাণুটোৰ কেন্দ্ৰত অৱস্থিত প্ৰটন হ'ল যদি আমি চাৰ্জৰ ক্ষেত্ৰত চাওঁ প্ৰটন হ'ল পজিটিভ হয় পজিটিভ নিউট্ৰন হ'ল চাৰ্জলেছ 0 লিখিব পাৰো আৰু ইলেক্ট্ৰন হ'ল নিগেটিভ মাইনাছ দিব পাৰো হয় ইলেক্ট্ৰন হ'ল নিগেটিভ প্ৰটন পজিটিভ নিউট্ৰন চাৰ্জলেছ ইলেক্ট্ৰন হ'ল পজিটিভ এটা ঘটনাটো এনেকুৱা ইয়াতে তোমালোকৰ চাবা কথা এটা যে ইয়াতে তোমালোকৰ গোটেইখিনি মৌল বা গোটেইখিনি বস্তুৰ বিষয়ে মানে কি আমি যিখিনি পিৰিয়ডিক টেবুলত বা পৰ্যাবৃত্ত তালিকাত এতিয়া মৌলসমূহ ক'ত সজ্জিত হৈ থাকে আমি এখন তালিকা পাইছো সেই তালিকাখনৰ নাম কি পৰ্যাবৃত্ত তালিকা এতিয়া পৰ্যাবৃত্ত তালিকাত থকা গোটেইসমূহ মৌলৰ বিষয়ে তোমালোকক নালাগে আৰু প্ৰথম আমি এইখিনি যে পঢ়ি আছো এতিয়া কিয় পঢ়ি আছো তোমালোকে যাতে এইখিনিৰ পিছত তোমালোকৰ যৌগ লিখোতে তোমালোকে মানে কি যোজ্যতা লিখোতে তোমালোকে কম্পাউণ্ড বনাওতে এতিয়া ধৰা কিছুমান কেনেকুৱা আছে এতিয়া ৰাসায়নিক বিক্ৰিয়া তোমালোকৰ পৰীক্ষাত কেনেকৈ আহিব যে অমুক এটা কম্পাউণ্ড আছে সেইটোৱে অমুকৰ লগত বিক্ৰিয়া কৰিছে হয় মানে কিবা এটা হাইড্ৰোজেন তোমাক শব্দত দিব প্লাছ অক্সিজেন তোমাক শব্দত দিব দি কিনে সিফালে কি দি থৈ দিব কাৰ্চিনৰ সিফালে পানী দি থৈ দিব গতিকে তোমালোকৰ কি হ'ব কণ্ডিশ্যনটো লিখিব লাগিব সেইটো তোমাক কি দিব আখৰত দিব আৰু তুমি নিজে লিখিব লাগিব হয় এতিয়া সেই লিখিব যে লাগিব সেই বস্তুখিনিকে আমি এতিয়া জানি আছো যে আমি কেনেকে লিখিম আমি বস্তুটো কেনেকে লিখিম ধৰা কেলছিয়াম কাৰ্বনেট দিছে শব্দত আমি সেইটো বস্তু কেনেকে লিখিম সোডিয়াম হাইড্ৰক্সাইড দিছে আমি সেই বস্তুটো লিখিম কেনেকে হয় এতিয়া সেই বস্তুটোহে ইয়াতে জানি আছো সেইটো বস্তু জনা হোৱাৰ পিছত আমি ধুনীয়াকে আমি বেছিকখিনি যেতিয়া মানে প্ৰাথমিক বস্তুখিনি যেতিয়া জানিম যে আমি কেনেকে লিখিম ৱৰ্ডবিলাক কেনেকে আমি তোমাৰ কি বুলি কয় এইটো আমি সংকেত কেনেকে লিখিম বস্তুবিলাকৰ হাইড্ৰক্সাইডৰ সংকেত কেনেকে লিখিম কাৰ্বনেটৰ সংকেত কেনেকে লিখিম যেতিয়া এই বস্তুবিলাক জানিম তেতিয়া আমি ধুনীয়াকে ক'ত সোমাব পাৰিম আমাৰ কি বুলি কয় মানে পাঠৰ যিটো তোমাৰ ৰাসায়নিক বিক্ৰিয়াসমূহ আছে আমি তাতে সোমাব পাৰিম হয় এতিয়া চাওঁ এতিয়া ইয়াতে আমি কি গম পালো এটা পৰমাণুৰ ভিতৰত কি থাকে প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন থাকে আৰু এই যিটো দিছো এইটো দেখিছানে এইটো আমাৰ সৌৰজগতৰ লগত তোমালোকে তুলনা কৰা সৌৰজগতখন তোমালোকে মনত পেলোৱা সৌৰজগতত কি আছিল এটা কেন্দ্ৰ আছিল যিটোক আমি সূৰ্য বুলি কওঁ হয় কেন্দ্ৰৰ চাৰিওফালে সূৰ্যৰ চাৰিওফালে কি কৰে আমাৰ গ্ৰহবিলাকে কি কৰে ঘূৰে হয় আমাৰ গ্ৰহবিলাকে সূৰ্যক প্ৰদক্ষিণ কৰে ঠিক তেনেকে এতিয়া হেৰিত কি বুলি কয় তোমাৰ কেন্দ্ৰত যিখিনি বস্তু থাকিব সেই বস্তুখিনিয়ে কি কৰিব তোমাৰ কেন্দ্ৰত থকা বস্তুখিনিয়ে বাহিৰত যিখিনি ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনখিনি কি কৰিব আকৰ্ষণ কৰি থাকিব ঠিক আছে এতিয়া ইয়াতে আমি চাওঁ যে এতিয়া আমি ইলেক্ট্ৰনৰ কথা গম পালো প্ৰটনৰ কথা গম পালো নিউট্ৰনৰ কথা গম পালো প্ৰটন আৰু নিউট্ৰনৰ কথাটো তোমালোকক ক্লাছ 10ত নালাগে এতিয়া আমি চাওঁ ইলেক্ট্ৰনৰ কথাটো এতিয়া ইলেক্ট্ৰন কি বস্তু হা ইলেক্ট্ৰন মানে কেনেদৰে কি হয় ইলেক্ট্ৰনৰ বস্তুখিনি কেনেদৰে কি হয় এতিয়া
তোমালোকক এই যে ইয়াতে দি থৈ দিছে পাৰমাণৱিক ক্ৰমাংক, কোনো এটা মৌলৰ পাৰমাণৱিক ক্ৰমাংক মানে তাৰ যিটো ক্ৰম, পাৰমাণৱিক ক্ৰম, সেই ক্ৰমটোৱে হ'ল তাৰ ইলেক্ট্ৰনৰ সংখ্যা। কোনো এটা মৌলৰ ইলেক্ট্ৰনৰ সংখ্যা বুলি ক'লে তাৰ পাৰমাণৱিক ক্ৰমটো। হাইড্ৰজেনৰ ইলেক্ট্ৰনৰ সংখ্যা 1, পাৰমাণৱিক ক্ৰমাংক 1 মানে তাৰ ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে? এটা। হিলিয়ামৰ পাৰমাণৱিক ক্ৰমাংক 2 মানে তাৰ ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে? দুটা। লিথিয়ামৰ পাৰমাণৱিক ক্ৰমাংক 3 মানে তাৰ ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে? তিনিটা। সেনেদৰে কি হৈছে তোমালোকৰ ইয়াতে তেনেকে বিস্তৃত হৈ থাকে। ঠিক আছে, মানে কি এনেকে যেনেকে আমাৰ পাৰমাণৱিক ক্ৰমাংক আছে ঠিক তেনেকে ইলেক্ট্ৰনৰ সংখ্যাও সিমানে আছে, আৰু প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাও সিমানেই আছে। এতিয়া আমি গম পালো যে এটা পৰমাণু এনেকে থাকে, ইলেক্ট্ৰনসমূহ মানে সৌৰজগতৰ নিচিনাকে এনেকে ঘূৰি থাকে। এইটো দিছিলে ক্লাছ 9ত তোমালোকে পাইছিলা, নিলছ বৰ বুলি বিজ্ঞানী এজন। হয়, নিলছ বৰে এইটো তোমালোকৰ কক্ষপথৰ যিটো আৰ্হি সেই আৰ্হিটো দিছিলে। এতিয়া নিলছ বৰে এই কক্ষপথসমূহত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? এতিয়া আমি জানো যে হাইড্ৰজেনৰ এটা আছে, হিলিয়ামৰ দুটা আছে, কিন্তু কথাটো হ'ল ইয়াত থাকে কেনেকে? এতিয়া আমি ঘৰ এখনত 5জন মানুহ আছো, আমি জানে, বাহিৰৰ মানুহে জানে যে 5জন মানুহ আছে। 5জন মানুহে এখন বিচনাতে শুব নে? নুশুৱে নহয়। কি কৰিব? 5জন মানুহে 5টা ৰুমত থাকিব, হয় নে নহয়? মা দেউতা বেলেগত থাকিব, ভাই ভন্টি বেলেগত থাকিব, বা কেতিয়াবা ভাই ভন্টি বেলেগত, আলহী আহিলে বেলেগত, হয় নে নহয়? আল্টিমেটলি বাহিৰৰ মানুহে জানে যে ইয়াতে 5টা মানুহ আছে বা 5জন মানুহ আছে। এই 5জন মানুহ, কিন্তু এই 5জন মানুহে কি কৰিব পাৰিব? কিন্তু একেলগে এখন বিচনাতেতো নুশুৱে, বা একেলগে এটা ঘৰতে এটা কোঠালিতেতো নাথাকে। কি হ'ব? সি বেলেগ বেলেগ ৰুমত থাকিব, বেলেগ কোঠাত থাকিব। আৰু সেইটো কাৰণে কি কৰা হয়, আমি বাহিৰৰ পৰা যিহেতু দেখিছো যে ইলেক্ট্ৰনৰ সংখ্যা তাত 14 আছে, তাত 15 আছে, কিন্তু ইলেক্ট্ৰনৰ সংখ্যাটো সেনেকে থাকিব জানো? নাথাকে। সি বেলেগ ঘৰত, বেলেগ কোঠাত, বেলেগ ৰুমত থাকিব। এতিয়া সেই ৰুম কেইটা কি? সেই ৰুম কেইটা হ'ল এই হোল কেইটা। বুজিলা? সেই ৰুম কেইটা হ'ল তাৰ এই কক্ষপথ কেইটা হ'ল তাৰ সেই কোঠালি। এতিয়া এই যে আমাৰ ঘৰৰ কোঠালিবিলাক কেনেকুৱা? এটা কোঠালি সৰু, সেইটো কোঠালিত তুমি বা মই থাকো, একদম সৰু, এজন থাকিব পাৰে। এটা কোঠালি ডাঙৰ, হয় নে নহয়? বহুত থাকিব পাৰে। ঠিক তেনেকুৱা। এতিয়া তুমি এইটো কি কৰা? এটা মাৰ্বল হিচাপে লোৱা। মাৰ্বল হিচাপে লৈ তুমি কি কৰা? এডাল ৰছী ধুনীয়াকে এনেকে সৰু কৰা, তাৰে ওপৰত এনেকে দিয়া, যেনেকে কক্ষপথ আছে সেনেকে দিয়া। দি তাতে এতিয়া প্ৰথম কক্ষপথটোত তুমি কেইটা মাৰ্বল দিব পাৰিবা? ইয়াতে কেইটা আঁকা আছে প্ৰথম কক্ষপথটোত? দুটা। বুজিলা? দুটা মাৰ্বল তুমি প্ৰথম কক্ষপথটোত দিব পাৰিবা। যেতিয়া তোমাৰ হাতত বেছি মাৰ্বল আছে, কিন্তু তুমি দুটাতকে বেছি মাৰ্বল দিব নোৱাৰা প্ৰথম কক্ষপথত, হয়? এতিয়া ছেকেণ্ড কক্ষপথটোত তুমি কিমান দিব পাৰিবা? 8টালৈকে দিব পাৰিবা। হয়, ছেকেণ্ড কক্ষপথটো ডাঙৰ, তুমি যেতিয়া ৰছীৰে বনাই যোৱা থাকিবা, প্ৰথম ৰছীডালত কেইটা মাৰ্বল দিব পাৰিবা? দুটা। ছেকেণ্ড ৰছীডালত কেইটা দিব পাৰিবা? 8টা। থাৰ্ড ৰছীডালত কেইটা দিব পাৰিবা? 18টা। তোমালোকক ইমান নালাগে 18টালে, তোমালোকে 8টালৈকে হিচাপ কৰিলেই হৈ যাব। 8টা মানে 8টা এনেকে হিচাপ কৰিলেই হৈ যাব। ঠিক আছে? এতিয়া তোমালোকে কি কৰিব লাগিব? যে ৰছী হিচাপত লোৱা, যে ৰছী কেইডাল আমি এনেকে লৈছো, প্ৰথম ৰছীটো কি হ'ব? একদম সৰু হ'ব, গতিকে তাত 2টা বা 3টা মাৰ্বল সোমাব, দুটা, মেক্সিমাম 2টা সোমাব। তাৰে পিছৰ ৰছীডাল অকমান ডাঙৰ, তাতে 8টা সোমাব। তাৰে পিছৰ ৰছীডাল আৰু ডাঙৰ, তাতে 18টা সোমাব। কিন্তু তোমালোকক 18টালৈ নালাগে, তোমালোকে 8টা দিলেও হ'ব। ঠিক আছে? এতিয়া আমি চাওঁ ইহঁতক আমি সজাম কেনেকে, আৰু যাক আমি সেই সজোৱা হেৰিটো কি বুলি কোৱা হয়? ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰন বিলাক কেনেদৰে থাকে সেই বস্তুটোকে কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস। এই চাৰ্টখন যিখন তোমালোকৰ ওচৰত এইখন চকুৰ আগত আছে, এইখন তোমালোকে ধুনীয়াকে লিখি এই টেবুলৰ আগত মাৰি থৈ দিবা, যাতে তোমালোকৰ এই বস্তুটো প্ৰব্লেম নহয়। হয়, এতিয়া আমি চাওঁ ইলেক্ট্ৰনীয় বিন্যাস লিখিম কেনেকে। এতিয়া চাওঁ, হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 1, হয়। হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2। কিয় 1? কিয় 2? এতিয়া চোৱা, প্ৰথম যিটো কক্ষপথ আছে, বাকী কেইটা তোমালোকে এইকেইটা তোমালোকে নাই বুলি ধৰা, এইকেইটা তোমালোকে নাই বুলি ধৰা। ঠিক আছে? প্ৰথম কক্ষপথ যিকেইটা আছে, প্ৰথম কক্ষপথত কি আছে? দুটালৈকে থাকিব পাৰে মেক্সিমাম। হাইড্ৰজেনৰ আছে কিমান? এটা, গতিকে এটা লিখিব লাগিব। হিলিয়ামৰ আছে কিমান? 2টা, গতিকে 2টা দিলা তুমি ভৰাই। এতিয়া লিথিয়ামৰ প্ৰব্লেম আহি গ'ল। লিথিয়াম কি প্ৰব্লেম হ'ল? লিথিয়ামৰ আছে 3টা, কিন্তু প্ৰথম কক্ষটোত থাকিব পাৰে কেইটা? 2টা। বুজিলা? তোমাৰ হাতত মাৰ্বল আছে 3টা, প্ৰথম ৰছীডালত তুমি মাৰ্বল দিব পাৰা মাত্ৰ 2টা, তোমাৰ ৰৈ গ'ল কিমান? এটা। গতিকে তুমি কোনটো কক্ষপথত আৰু এটা কি কৰিব লাগিল? নেক্সট যিটো কক্ষপথ আছে তালৈকে এটা মাৰ্বল লৈ যাব লাগিল। বুজি পালা কণ্ডিশ্যনটো? যে
প্ৰথম কক্ষপথত তুমি দুটা দিবা দুটা দি কিনে নেক্সট তোমাৰ যিমান হাতত থাকে সিমান তুমি বঢ়াই গৈ থাকিবা এতিয়া আমি বঢ়াই গৈ থাকিম 2.1 2.2 2.3 2.4 2.5 এনেকৈ বঢ়াই গৈ থাকিলো যেতিয়া 2.8 হ'ল নিয়মতে কি আছিল যে প্ৰথমটোত দুটা সেকেন্ডটোত কেইটা থাকিব পাৰে 8টা তাৰ পিছৰটোত 8টা এনেকৈ থাকিব পাৰে গতিকে যেতিয়াই তোমাৰ 8টা হ'ল তেতিয়া কি হ'ব আকৌ এইবাৰ চাও ইয়াতে কি হ'ল যে নিয়নত 10টা আছে 10টা মানে কি প্ৰথমটোত তুমি দুটা দিব পাৰিবা হয় নেক্সট তোমাৰ ঘৰটোত কিমানটা দিব পাৰিবা 8টা লৈকে দিব পাৰিবা ক্লিয়াৰ ইয়াৰ কোনো টেনচনে নাই কিন্তু যেতিয়া সোডিয়ামৰ কথাটো আহিল 11 এতিয়া কি হ'ল তোমাৰ হাতত 11টা মাৰ্বল আছে তুমি ৰছী তিনটা দুডাল বনাইছা এটা কি হ'ল প্ৰথম ঘৰত তুমি দুটা মাৰ্বল দিলা ঠিক আছে দুটা গ'ল 11টা দুটা গ'ল ৰৈ গ'ল কিমান 11টা দুটা গ'লে ৰৈ গ'ল 9টা 9টা তুমি সেকেন্ড ভাগটোত কিমান দিলা বা দ্বিতীয় ভাগটোত কিমান দিলা 8টা দিলা ৰৈ গ'ল কিমান 8 দুয়ে 10 হ'ল ৰৈ গ'ল 1 এটা 1টো দিবা ক'ত নতুন এটা ঘাই আহি যাব এইটো হ'ল তোমাৰ তাৰ পাৰমাণৱিক ক্ৰমাঙ্কৰ লগত ইলেক্ট্ৰনীয় বিন্যাসৰ সূত্ৰ বুজি পালা কেনেকৈ ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগে প্ৰথম ঘৰত সদায় দুটা সেকেন্ড ঘৰত 8টা থাৰ্ড ঘৰত 18টা লাগে কিন্তু তোমালোকে 8টা দিলেও হ'ব এইটো নিয়ম মানে পিছত ৰসায়ন বিজ্ঞানত নাখাতে এইটো জাস্ট তোমালোকে এই ক্লাস 10 ৰ খিনিৰ কাৰণেহে এইটো বস্তু খাটিব আৰু এই বস্তুটো সীমানলৈকে লাগে ঠিক আছে এইটো তোমাৰ 20টা 30টা লৈকে এইটো ধুনিয়া 20টা 30টা মৌললৈকে ধুনিয়াকে এইটো নিয়ম খাটি যায় আৰু তোমালোকে এইখিনি জানিলে বাকি একো জানিব নালাগে ইয়াত ঠিক আছে এতিয়া চাবা এতিয়া আমি কি কলো যে প্ৰথম কক্ষপথত দুটা সেকেন্ড কক্ষপথত 8টা আৰু এনেকে গৈ থাকিব যিমান ডাঙৰ হয় ঠিক আছে এতিয়া আমি যদি ক্যালসিয়ামৰ ক্ষেত্ৰত যদি চাওঁ ক্যালসিয়ামৰ ক্ষেত্ৰত চোৱা ক্যালসিয়ামৰ ক্ষেত্ৰত কেইটা আছে ইয়াত 20 মানে পৰমাণু ক্ৰমাঙ্ক 20 মানে আলটিমেটলি তাৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান ইলেক্ট্ৰনৰ সংখ্যা হ'ল তাৰ 20 হয় ইলেক্ট্ৰনৰ সংখ্যা তাৰ 20 এটো সিআইটো চেঞ্জ কৰো ইলেক্ট্ৰনৰ সংখ্যাটো হ'ল তাৰ 20 হয় এটা 20ত ইলেক্ট্ৰনৰ সংখ্যা 20 হোৱাৰ লগে লগে প্ৰথম কক্ষপথত কেইটা থাকিব প্ৰথমটোত থাকিব 2 গম পালো নেক্সটত কিমান থাকিব নেক্সটত থাকিব 8 হয় 8 ৰে 10 গ'ল আৰু কিমান ৰল 10 এইটোত থাকিব 8 ৰৈ গ'ল কিমান 2 বুজি পালা এইটো হ'ল তাৰ ইলেক্ট্ৰনীয় বিন্যাস এনেকে বনাব লাগিব এটা কথাটো হ'ল এটা বুজি পাইছা গুটেখিনি এনেকে লিখি লবা তোমালোকে ধুনিয়াকে বনাবা ঠিক আছে এতিয়া কথাটো হ'ল যে এইখিনি বস্তু জানি আমি কৰিম কি হয় এটা আমাৰ কথাটো হ'ল আমি জানি আছো কিয় সেইটো বস্তুটো জানিব লাগিব যে এইখিনি বস্তু আমি জানি আছো কিয় এইখিনি বস্তু আমি জানি আছো ফৰ যোজ্যতা বা ভ্যালেন্সি এইখিনি বস্তু আমি কিহৰ কাৰণে জানি আছো যোজ্যতা কেনেদৰে উলিয়াই সেইটো বিষয়ে জানি আছো যোজ্যতা উলিওৱাৰ পিছত আমি কি জানিম সংকেত কেনেদৰে লিখে এতিয়া চোৱা যোজ্যতা কেনেদৰে উলিয়াই এতিয়া ঘটনাটো হ'ল এনেকুৱা যে যিবিলাক মৌলৰ আমি এটা মৌলৰ কথা কৈছো ইয়াতে যিবিলাক মৌলৰ কক্ষবোৰ সম্পূৰ্ণ হৈ থাকে এতিয়া কক্ষবোৰ সম্পূৰ্ণ হৈ থাকে মানে কিছুমানৰ যিবিলাক মৌলৰ ভিতৰত বা কক্ষটোত কেইটা আছে দুটা 8টা এনেকে যিবিলাক আছে এইবিলাক সম্পূৰ্ণ হৈ আছে নাই ইহতে কি হৈছে সম্পূৰ্ণ হৈছে ইয়াৰ সম্পূৰ্ণ হৈ আছে দুটা এটাই কক্ষ আছে দুটা লাগে গতে দুটা সম্পূৰ্ণ হৈ আছে ইয়াত দুটা কক্ষ আছে এটা দুটাকে লাগে এটা 8টা লাগে দুটা সম্পূৰ্ণ হৈছে গতে ই সম্পূৰ্ণ হৈ আছে আৰু কোনটো সম্পূৰ্ণ হৈছে আৰু এইটো সম্পূৰ্ণ হৈছে হয় আৰ্গন নিয়ন আৰু হিলিয়াম কি হৈ আছে সম্পূৰ্ণ হৈ আছে ঠিক আছে আৰ্গন নিয়ন আৰু হিলিয়াম সম্পূৰ্ণ হৈ আছে এটা ঘটনাটো হল এনেকুৱা যে যেহেতু এইটো বস্তু সম্পূৰ্ণ হৈ আছে ইয়াতে সম্পূৰ্ণ হৈ থকা কাৰণে কি হৈছে ইয়াতে যেহেতু সম্পূৰ্ণ হৈ আছে গুটেখিনি বস্তু ইয়াতে সম্পূৰ্ণ হৈ থকা কাৰণে কি হৈছে ইহতৰ আমি কি গ্যাস বুলি কওঁ সম্ভ্ৰান্ত গ্যাস বুলি কওঁ ৰজাৰ লিখিয়া গ্যাস কাৰণ ইহতে কি নকৰে তাৰ লগতে বিক্ৰিয়া নকৰে হয় এতিয়া এনেকুৱা কথা যে ইহতে BMW লৈ আহিছে ল্যাম্বৰগিনি লৈ আহিছে হয় ইহতে লৈ আহিছে ধুনিয়াকে অডি লৈ আহিছে ধুনিয়াকে একদম বহুত হেৰি টানিছে ইহত ৰজাৰ লিখিয়া এ বাকি কেইটা যিকেইটা আছে এইকেইটা প্ৰচাৰ লিখিয়া মানে এইকেইটা আমি সাধাৰণ মানুহ মানে ইহতে কি বিচাৰিব সদায় কি হোৱা বিচাৰিব ৰজা লিখিয়া হোৱাটো নিবিচাৰিব জানো সদায় আমি ৰজা লিখিয়া হোৱাটো নিবিচাৰো জানো ইহতেও সেই হিচাপেই বিচাৰিব ৰজা লিখিয়া হোৱাটো বুজি পাইছা না এতিয়া এই ৰজা লিখিয়া হোৱা যেটো কাম সেইটো কামে হ'ল বিক্ৰিয়া মানে সেই
তো ৰজাৰ লিখিয়া হ'ব যোৱাটোৱে হ'ল বিক্ৰিয়া আৰু এইটো কোৱা হয় অষ্টক নিয়ম মানে সিহঁতে কি বিচাৰে এই শূন্যটো হ'ব বিচাৰে এই শূন্য কেইটা হ'ব বিচাৰে বুজি পালা কথাটো এনেকুৱা যে সিহঁতে এই শূন্য কেইটা হ'ব বিচাৰে কাৰণে কি হয় এই সিহঁতৰ সেইটোৱে মানে কি সেই কাৰণে সিহঁতে কি কৰে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে এতিয়া আমি চাওঁ যোজ্যতা কেনেকৈ উলিয়ায় আমি গম পালো যে ইলেক্ট্ৰনীয় বিন্যাস এনেকুৱা আমি গম পালো পাৰমাণৱিক ক্ৰমাংক এনেকুৱা চিহ্ন এনেকুৱা এতিয়া ইয়াৰ পৰা আমি যোজ্যতা কেনেকৈ উলিয়াম হয় এতিয়া ইয়াৰ পৰা যোজ্যতা যেতিয়া ওলাব লাগে তেতিয়া আমাৰ কি হ'ব এতিয়া চাবা আমি তাৰ পৰা যোজ্যতা কেনেকৈ উলিয়াম এতিয়া যিবিলাকৰ বাহিৰৰ ফালে মানে এই চোৱা ইয়াত চাবা মই লিখি দিছো ইয়াতে চোৱা হাইড্ৰজেনৰ এইটো এটাই কক্ষ আছে ইয়াত এটাই কক্ষ আছে ইয়াত এটাই কক্ষ আছে কিন্তু ইয়াত কি হৈছে তোমাৰ দুটা কক্ষ আছে গতিকে বাহিৰৰ কক্ষ কোনটো হ'ব এইটো তোমাৰ বাহিৰৰ কক্ষ হয় ইয়াতে কোনটো বাহিৰৰ কক্ষ এইটো তোমাৰ বাহিৰৰ কক্ষ ইয়াতে কোনটো বাহিৰৰ কক্ষ এইটো তোমাৰ বাহিৰৰ কক্ষ হয় এইকেইটা হ'ল তোমাৰ কি বাহিৰৰ কক্ষ এতিয়া বাহিৰৰ কক্ষত যিবিলাকৰ কি আছে 1 2 3 আছে যিবিলাকৰ কি বুলি ক'লো তোমাৰ 1 2 আৰু 3 থাকে সেইবিলাকে কি কৰে এতিয়া চোৱা ইলেক্ট্ৰন এৰি দিয়ে হয় কিয় এৰি দিয়ে সেইটো এটা কাৰণ আছে এতিয়া চোৱা যিবিলাকৰ 1 2 3 আছে সিহঁতকেইটা কি কৰিব ইয়াতে আছে 10 ইয়াৰ 1 1 2 3 এনেকা আছে নাই এতিয়া চাবা কি হ'ব ইহঁতে হয় এটা কি বিচাৰিব শূন্য হ'ব বিচাৰিলে এতিয়া চাবা শূন্য হ'ব বিচাৰিলে কি হ'ব ইয়াতে আছে শূন্য ইয়াতে আছে শূন্য ইয়াতে আছে শূন্য হয় এইটো এটা শূন্য এইটো এটা শূন্য আৰু এইটো এটা শূন্য নহয় জানো এতিয়া চাও কেনেকে কি হয় এতিয়া এইকেইটা যিহেতু শূন্য তাৰমানে কি বিচাৰে এই একটোৱে আঠলৈকে অহাত সুবিধা পাব নে এই দুইটোলৈ যোৱাত সুবিধা পাব ওচৰতে আছে গতিকে কি হ'ব সি দুইটোলৈ যোৱাত সুবিধা পাব গতিকে কি হ'ব সি যদি এটা এৰি দিয়ে হা মই ইয়াতে লিখি দিছো চাবা সি যদি এটা এৰি দিয়ে 2.1 আছে ই এটা কি কৰিলে এৰি দিলে এটা এৰি দিয়াৰ লগে লগে কি হ'ব এটা এৰি দিয়াৰ লগে লগে তাৰ ৰৈ গ'ল কেইটা 2.1ৰ সি এটা এৰি দিয়াৰ লগে লগে ৰৈ গ'ল কেইটা দুটা হয় গতিকে তাৰ যোজ্যতা কিমান হ'ব সি কেইটা এৰি দিছে এটা 2 থকাটোৰ 2.2 থকাটোৰ কি হ'ব সি দুটা এৰি দিছে তাৰ যোজ্যতা কিমান হ'ব এই দুটা এৰি দিছে গতিকে তাৰ যোজ্যতা কিমান হ'ব 2 3 থকাটোৰ ক্ষেত্ৰত কি হ'ব 3 বুজিলা 3 থকাটোৰ ক্ষেত্ৰত হ'ব 3 এতিয়া আমি চাওঁ 4 থকাটোৰ ক্ষেত্ৰত কি হ'ব যিটো 2.4 যিটোত থাকিব এতিয়া চাবা 2.4 যিটোত থাকিব এইটোৰ কি হ'ব এতিয়া চোৱা 2.4 থাকিলে এইফালেও ইয়াতে চাবা চাৰ্টখনত এইফালেও 1 2 3টা এৰিব লাগিব এইফালেও 1 2 3টা ল'ব পাৰিব হয় সি 3টা এৰি দিলে কি হ'ব 2 ৰ'ব সি 3টা ল'লে আকৌ কি হ'ব 8 হ'ব কিন্তু ঘটনাটো এনেকুৱা যে তাৰ ইমানখিনি বল নাথাকে সি ইমান ডাঙৰ নহয় তাৰ ইমান শক্তি নাই সি যে 3টা ইলেক্ট্ৰন এৰি দি 2 পাবলৈও শক্তি নাই আৰু 3টা ইলেক্ট্ৰন গ্ৰহণ কৰি 8 পাবলৈও শক্তি নাই সেইকাৰণে কি কৰে সি 4টা যি ইলেক্ট্ৰন আছে এই 4টা ইলেক্ট্ৰন এৰি দিয়ে বা গ্ৰহণো নকৰে তাৰমানে কেনেকুৱা হৈছে তাৰ তাত 4টা চকলেট আছে সি 4টা কি কৰিব নোৱাৰে কাকো তাতকে সৰু মানুহকো দিব নোৱাৰে তাতকে মানে শক্তিশালী মানুহকো দিব নোৱাৰে তাৰমানে কথাটো এনেকুৱা হয় যে 4টা মোৰ তাত চকলেট আছে ভাই এই 4টা তুমিও খোৱা আধা মইও খাওঁ আধা তাৰমানে কি কৰিব সিহঁতে সেই 4টা ইলেক্ট্ৰন সিহঁতে কি কৰে ভাগ বতৰা কৰে বুজি পালা সেই 4টা ইলেক্ট্ৰন সিহঁতে ভাগ বতৰা কৰি সেইকাৰণে সিহঁতৰ যোজ্যতা কি ভাগ বতৰা কৰাৰ কাৰণে সিহঁতৰ যোজ্যতা হ'ল 4 বুজি পালা কথাটো যে 1 নম্বৰ এতিয়া আকৌ একবাৰ চাওঁ যিবিলাকৰ বহিৰ্কক্ষত 1 2 3 থাকে সেইবিলাকে কি কৰে এটা ইলেক্ট্ৰন এৰি দিব দুটা ইলেক্ট্ৰন এৰি দিব আৰু 3টা ইলেক্ট্ৰন এৰি দিব দিয়াৰ লগে সিহঁতৰ যোজ্যতা কিমান হ'ল 1 2 আৰু 3 হ'ল 4টা ইলেক্ট্ৰন থকাটোৱে কি কৰিব সি 3টা ইলেক্ট্ৰন এৰিও দিব নোৱাৰে আৰু 3টা ইলেক্ট্ৰন গ্ৰহণো কৰিব নোৱাৰে সেইকাৰণে তাৰ যোজ্যতা কি কৰে 4টা তাৰ যিকেইটা আছে সেই 4টাই কি কৰে ভাগ বতৰা কৰে আৰু সেইকাৰণে তাৰ যোজ্যতা হ'ল 4 এইখিনিলৈকে বুজি পাইছা এতিয়া আমি 5লৈকে
এটা 5 মানে কেনেকুৱা এয়ালৈকে চাবা 2.5 2.6 এইকেইটা কি হ'ব এতিয়া আৰু 2.7 2.7 এইকেইটাৰ কি হ'ব 2.5 এ কি কৰিব ই কেইটা ইলেক্ট্ৰন এৰি দিব লাগিব 2.5 ত চোৱা ইয়াতে 1 2 3 4টা ইলেক্ট্ৰন এৰি দিব লাগিব এইফালে কি কৰিব লাগিব 1 2টা সি 3টা ইলেক্ট্ৰন দলে হৈ যায় না নাই 3টা ইলেক্ট্ৰন দলে তাৰ কি হৈ যাব 8 হৈ যাব সি 4টা ইলেক্ট্ৰন এৰি দিয়াতকে সি 3টা ইলেক্ট্ৰন ল'ব ইজি তাৰ সুবিধা গতিকে সি কি কৰিব সি এৰি নিদিয়ে সি কি কৰিব ল'ব কেইটা ইলেক্ট্ৰন ল'ব 3টা ইলেক্ট্ৰন ল'লে কি হ'ল ল'ব মানে কি তাত প্লাস হ'ল হয় তাত প্লাস হ'ল প্লাস হোৱা মানে কি 5 3 8 8 2 10 হয় ই কেইটা ল'ব এতিয়া দুটা হয় 6 2 8 8 2 10 ই কেইটা ল'ব এটা 7 1 8 8 2 10 বুজি পালা কণ্ডিশ্যনটো ঠিক তেনেকুৱা ইহঁতৰ ক্ষেত্ৰতো হয় তাৰ মানে বাহিৰৰ কক্ষত যিকেইটা 1 2 3 আছে আৰু 1 2 3 আছে সেইকেইটাই কি কৰে ইলেক্ট্ৰন এৰি দিয়ে হয় এৰি দিয়ে কি কৰে এৰি দিয়াৰ বাবে সিহঁতৰ যোজ্যতা 1 2 3 4 থকাটোৱে কি কৰে সিহঁতে এৰিও নিদিয়ে সি নলয়ও গতিকে তাক কি কৰে ভাগ বতৰা কৰে গতিকে তাৰ যোজ্যতা কিমান 4 হয় 5 থকাটোৱে কি কৰিব 3টা ল'ব 6 থকাটোৱে 2টা ল'ব আৰু 7 থকাটোৱে এটা ল'ব গতিকে এনেকে হয় যোজ্যতা গম পালো যিবিলাকৰ বহিঃকক্ষত 1 2 3 আছে সিহঁতৰ যোজ্যতা 1 2 3 যিবিলাকৰ 4 আছে সিহঁতৰ 4 যাৰ 5 আছে তাৰ যোজ্যতা 3 যাৰ 6 আছে তাৰ যোজ্যতা 2 যাৰ 7 আছে তাৰ যোজ্যতা 1 এইখিনিলৈকে গম পালো এতিয়া চাও আমি এই যোজ্যতাসমূহৰ জৰিয়তে আমি কেনেদৰে সংকেত লিখিব পাৰো এটা এই যোজ্যতাটো আমি কিহলৈকে গম পালো ক্যালসিয়ামলৈকেহে গম পালো তাৰে পিছত যিবিলাক মৌল আছে সেইবিলাক মৌলটো তোমালোকৰ কিতাপত আছে লাগিব গতিকে তাৰ কাৰণে মই এটা ধুনীয়া উপায় উলাই দিছো কি উপায় যেটো 21 ৰ পৰা 21 ৰ পৰা যেটো মৌল আছে 21 নম্বৰৰ পৰা যেটো জিংকলৈকে যেটো 30 নম্বৰলৈকে যেটো মৌল আছে হেতুক তুমি যেটো Mn আছে মেংগানিজ হেতুক তুমি মিড পইণ্ট বুলি ধৰা মধ্যবিন্দু বুলি ধৰি বাকি যিফালে এগিটা আছে এই 4টা আৰু এই 5টা বাকি যিকিটা আছে সেইকেইটাক তুমি এইফালে গোটেই 3 বুজি পালা গোটেই 3 যোজ্যতা আৰু এইফালে গোটেই 2 যোজ্যতা হয় আৰু এটা তোমালোকে ক্লাস 7 ত এটা শব্দ পাইছিলা বা পাইছা নাই নাজানো কিন্তু এটা মই তথাপি কৈ থৈ দিও চল যোজ্যতা বুলি চল যোজ্যতা চল যোজ্যতা বুলি ক'লে কি হয় চল যোজ্যতা মানে হল যদি এটা মৌলৰ এটাতকৈ বেছি একতকৈ বেছি যদি যোজ্যতা পোৱা যায় এতিয়া হাইড্ৰোজেনৰ যোজ্যতা 1 ইয়াৰ কোনো চল যোজ্যতা নাই কিন্তু আইৰণৰ তুমি চোৱা ইয়াতে কি পাবা চল 2ও পাবা তাৰ যোজ্যতা 3ও পাবা কপাৰৰ 2ও পাবা কপাৰৰ 1ও পাবা হয় গতিকে এইবিলাকক কি বুলি কোৱা হয় চল যোজ্যতা বুলি কোৱা হয় যিবিলাকৰ একতকৈ বেছি বা এটাতকৈ বেছি যোজ্যতা পোৱা যায় বুজিলা এইখিনি হল তাৰ কি বুলি কয় যোজ্যতাৰ ধাৰণা হয় বুজি পালা না বস্তুটো আমি আকৌ এবাৰ চাও যে মৌলটাৰ কক্ষপথত কি থাকে প্ৰথম কক্ষপথত দুটাকৈ ইলেক্ট্ৰন থাকিব পাৰে সেকেন্ড কক্ষপথত 8টা তাৰ পিছত 18টা এনেকৈ গৈ থাকিব গতিকে আমি কি কৰো এই কক্ষপথকেইটাত ইলেক্ট্ৰন হিচাপত আমি ভাগ কৰো এনেকৈ 2.8 এনেকৈ ভাগ কৰি গলো এনেকৈ ভাগ কৰি যাৰ বহিঃকক্ষত 1 2 3 4 5 6 7 আছে সিহঁতৰ কি কৰিম ভ্যালেন্সি উলিয়াম কেনেকৈ যোজ্যতা উলিয়াম 1 2 3 থকাবোৰে কি কৰিব ইলেক্ট্ৰন এৰি দিব গতিকে সিহঁতৰ যোজ্যতা ক্ৰমে 1 2 3 4 থকাটোৱে কি কৰিব সি ইলেক্ট্ৰন ল'বও নোৱাৰে সি ইলেক্ট্ৰন এৰি দিবও নোৱাৰে ইমানখিনি তাৰ শক্তি নাই গতিকে কি হ'ব সেইটো তোমাৰ কি হ'ব তাৰ যোজ্যতা কিমান হ'ব 4 হয় তাৰে পিছত কি হ'ব 6 7 8 5 6 7 8 ইহঁতৰ ভিতৰত কি হ'ব 5 কি কৰিব 3টা ইলেক্ট্ৰন ল'ব গতিকে তাৰ যোজ্যতা 3 হয় 6 কি কৰিব 2টা ইলেক্ট্ৰন ল'ব গতিকে তাৰ যোজ্যতা 2 আৰু 7 কি কৰিব এটা ইলেক্ট্ৰন লৈ কিনে সম্ভ্ৰান্ত গেছৰ পৰ্যায়টো লাভ কৰিব ঠিক আছে এইটো এতিয়া অলপ আগতে মই কৈছিলো যে ধাতু আৰু অধাতু হয় ধাতু কেইটা অধাতু কি বস্তু এতিয়া চোৱা যাৰ বহিৰ্কক্ষত 1 2 3 আছে সিহঁত কেইটা কি সদায় ধাতু কি কলো যাৰ বহিৰ্কক্ষত 1 মই ৰংটো চেঞ্জ কৰি লও যাৰ বহিৰ্কক্ষত কি আছে 1 2 আৰু 3 আছে এই গোটেইবোৰ ধাতু বুজিলা আৰু যাৰ বহিৰ্কক্ষত 5
6 আৰু 7 আছে এই গোটেইবোৰ কি অধাতু বুজিলা কি দিলু 1 2 3 যাৰ বহিৰ্কক্ষত আছে তুমি যিমান নোচোৱা কিয় 1 2 3 যাৰ বহিৰ্কক্ষত আছে এই সকলোবিলাক ধাতু হয় আৰু 5 6 7 যাৰ বহিৰ্কক্ষত আছে সেই সকলোবিলাক কি অধাতু মানে আমি ইয়াত এটা কথা কম পাব পাৰো কি কথা যে ধাতুৱে কি কৰে ইলেক্ট্ৰন এৰি দিয়ে কাৰণ 1 2 3 আছে তাৰ বহিৰ্কক্ষত আমি কি পাইছিলো 1 2 3 যাৰ থাকিব 1 2 3 যাৰ থাকিব সিহঁতে কি কৰে ইলেক্ট্ৰন এৰি দিয়ে ওৰে কি কৰে ধাতুৱে ইলেক্ট্ৰন এৰি দিয়ে আৰু অধাতুৱে ইলেক্ট্ৰন কি কৰে গ্ৰহণ কৰে কাৰণ 5 6 7 অধাতু আছে বুজি পালা এইখিনি হল আমাৰ এতিয়া নিলছ বৰৰ তথ্য মতে কেনেদৰে আমি ইলেক্ট্ৰনৰ বিন্যাস ভাঙিব পাৰো ঠিক আছে এইবিলাক হল এটা যোজ্যতা এটা আমি যোজ্যতা কাৰ পাৰো হিলিয়ামৰ 1 সৰি হাইড্ৰোজেনৰ 1 হিলিয়ামৰ 0 এনেকৈ আমি গৈ পাই থাকিম বুজি পালা কথাটো এইটো গতিকে আমি এনেদৰে এইকেইটা যোজ্যতা আমি এনেদৰে উলাই ল'ব পাৰো হয় এতিয়া আমি পৰৱৰ্তী পেজত আহো এটা চোৱা আমি যোজ্যতাৰ কথাটো গম পালো এতিয়া আমি যোজ্যতা কেনেকৈ লিখিব লাগে চোৱা যেটো মৌল তুমি ইয়াত থাকিব সেইটো মৌলৰ যোজ্যতা নেক্সট মৌলটোৰ কাষত দেখিছা এইটো মৌলৰ যোজ্যতা এইটো মৌলৰ কাষত আৰু এইটো মৌলৰ যোজ্যতা এইটো মৌলৰ কাষত বুজি পালা এতিয়া যোজ্যতা উলোৱা ধুনিয়াকৈ লিখা বুজিলা এই লিখাৰ আগত মই ধুনিয়াকৈ এইকেইটা লিখি দিছো এতিয়া এইকেইটা কি পৰ্যাবৃত্ত তালিকাত অক্সিজেন হাইড্ৰোজেন ক্লোৰিন ব্ৰোমিন আয়োডিন যিকেইটা 17 নম্বৰ বৰ্গৰ 17 নম্বৰ বৰ্গৰ যিকেইটা মৌল আছে সিহঁতে প্ৰায় সকলোবিলাক মৌলৰ লগতে কি কৰে যুদ্ধ লাগে অৰ্থাৎ বিক্ৰিয়া কৰে ঠিক আছে যদি কোনো এটা বস্তুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে তেতিয়াহলে তাৰ নামটো হ'ব অক্সাইড বুজি পালা যদি কোনোবা এটা মৌল হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিছে তাৰ নাম হ'ব হাইড্ৰাইড যদি কোনোবা এটাই ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিছে ক্লৰাইড ব্ৰমাইড আয়োডাইড মানে এই গোটেইবিলাক শব্দৰ পিছফালে তুমি কি লগাই দিয়া আইড শব্দ লগাই দিয়া বুজি পালা কণ্ডিশ্যনটো গোটেইবিলাক শব্দৰ পিছত আইড শব্দটো লগাই দিয়া মানে যদি তোমাৰ বেলেগ এটা মৌল যদি লগ লাগে তাৰে পিছত যদি তুমি কি হয় অক্সিজেন যদি লগ লাগে তাৰে পিছত আইড শব্দটো তুমি লগ লাগি দিয়া হাইড্ৰোজেন লগ লাগিলে আইড শব্দ লগ লগাই দিয়া ক্লোৰিন লগ লাগিলে আইড শব্দ লগ লগাই দিয়া কি হ'ব ক্লোৰিন যোগ আইড ক্লোৰাইড হাইড্ৰোজেন যোগ আইড হাইড্ৰাইড অক্সিজেন যোগ আইড অক্সাইড ব্ৰোমিন যোগ আইড ব্ৰোমাইড আয়োডিন যোগ আইড আয়োডাইড ফ্লোৰিন যোগ এটা এফ যদি আমি চাওঁ এফটোক যদি চাওঁ আমি এফটো হলে কি হ'ব ফ্লোৰিন যোগ আইড তোমালোকে ক'ব পাৰিবা না এতিয়া কি হ'ব নাম ফ্লোৰাইড ফ্লোৰিন যোগ আইড ফ্লোৰিন প্লাস আইড ফ্লোৰাইড বুজি পালা এটা এইকেইটা শব্দ আমি কিহত বহাম যৌগত বহাম কেনেকে যদি কোনোবাই কৈছে যে সোডিয়াম অক্সাইড বা সোডিয়াম ক্লোৰাইড তাৰ মানে কি থাকিব এটা থাকিব তোমাৰ সোডিয়াম আৰু এটা থাকিব তোমাৰ কি ক্লোৰিন হয় এটা থাকিব সোডিয়াম অক্সাইড বুলি যদি কয় এটা থাকিব তোমাৰ সোডিয়াম আৰু এটা কি থাকিব তোমাৰ অক্সিজেন অক্সাইড আছে যদি তোমাক কয় সোডিয়াম হাইড্ৰক্সাইড বা সৰি হাইড্ৰক্সাইড আমি পিছত চাম যদি তোমাক কয় যে সোডিয়াম ব্ৰোমাইড কি থাকিব এটা থাকিব তোমাৰ সোডিয়াম আৰু এটা থাকিব কি ব্ৰোমাইড কৈছে হয় যদি তোমাক কৈছে ক্যালসিয়াম ক্লোৰাইড তেতিয়া তোমাৰ কি থাকিব এটা থাকিব ক্যালসিয়াম আৰু এটা থাকিব ক্লোৰিন কাৰণ ক্লোৰাইড আছে ক্যালসিয়ামটো ক্যালসিয়াম হিচাপে আছে ধাতুৰ নাম কেতিয়াও চেঞ্জ নহয় বুজি পাইছা বস্তুটো এইখিনি আমি পিছতলৈকে আহিছো এইখিনি বস্তুৰ বিষয়ে আমি পিছত আহিম এতিয়া আমি গম পালা যে যদি এইকেইটা মৌলৰ পিছফালে যদি আহে তেতিয়াহ'লে কি থাকিব আইড থাকিব হয় এতিয়া আমি চাওঁ যোজ্যতা কেনেদৰে লিখে এটা যোজ্যতা লিখিব লাগিলে কি হ'ব এইটো মৌলৰ যোজ্যতা সদায় এইটোৰ লগত আৰু এইটো মৌলৰ যোজ্যতা সদায় এইটোৰ লগত তাৰ মানে ইয়াতে যদি আমি নাম্বাৰ দিও ইয়াতে যদি নাম্বাৰ দিও 1 নম্বৰ যদি দিও ইয়াতে 2 নম্বৰ যদি দিও 2 নম্বৰ যৌগটোৰ মানে কি মৌলটোৰ যোজ্যতা 1 নম্বৰ মৌলটোৰ কাষত আৰু 1 নম্বৰ মৌলটোৰ যোজ্যতা 2 নম্বৰ মৌলটোৰ কাষত বুজি পালো এতিয়া ইয়াতে দুটা উদাহৰণ দি থোৱা আছে এতিয়া চাও হাইড্ৰোজেনৰ যোজ্যতা কিমান হাইড্ৰোজেনৰ যোজ্যতা আমি অলৰেডি পাই আহিছো হাইড্ৰোজেনৰ যোজ্যতা কিমান হাইড্ৰোজেনৰ যোজ্যতা হ'ল 1 অক্সিজেনৰ কিমান যোজ্যতা অক্সিজেনৰ যোজ্যতা উলাব লাগিলে কি কৰিব লাগিব আমি লিখিব লাগিব কিমান 2.6 অক্সিজেন কেই নম্বৰত আছে হাইড্ৰোজেন হিলিয়াম হেনেকে মাৰি গলে অক্সিজেন আছে 8 নম্বৰত ওতে কি হ'ব 2.6 হ'ব
2.6 হোৱাৰ লগে লগে তাৰ যোজ্যতা কিমান হ'ল সি কি কৰিব আঠ হ'বলৈ দুটা ইলেক্ট্ৰন ল'ব হয় দুটা ইলেক্ট্ৰন ল'ব কাৰণে তাৰ যোজ্যতা কিমান 2 বুজিলা 2 গতিকে 2 কাৰণে কি হৈছে এতিয়া হাইড্ৰজেনৰ কাষত আমি 2 টো লিখি দিছো 2 গতিকে এক থাকিলে লিখিব নালাগে গতিকে কি হৈছে তাৰ যোজ্যতা H2 বুজি পালা সংকেতটো কি হ'ল পানীৰ সংকেতটো H2O ধৰিব পাৰিছা বস্তুটো এতিয়া আমি চাওঁ এলুমিনিয়াম অক্সাইড এটা এলুমিনিয়াম অক্সাইড বুলি ক'লে কি কৰিবা তোমালে এলুমিনিয়াম অক্সাইড বুলি ক'লে লিখিলো এটা গমে পালা অক্সাইড কেনেকে হয় হাইড্ৰক্সাইড কেনেকে হয় হাইড্ৰাইড কেনেকে হয় এটা এলুমিনিয়াম অক্সাইড বুলি ক'লে এলুমিনিয়াম লিখিলোৱা অক্সিজেন লিখিলোৱা অক্সাইড আছে অক্সিজেন এতিয়া অক্সিজেন লিখিলে কি হ'ব এলুমিনিয়ামৰ হেৰি কিমান মানে এলুমিনিয়ামৰ তুমি যদি ক্ৰমাংক চোৱা এলুমিনিয়ামৰ ক্ৰমাংক হ'ল 13 গতিকে তুমি কি লিখিবা 2.8.3 গতিকে তাৰ যোজ্যতা কিমান আমি অলৰেডি পঢ়ি আহিছো যদি 1 2 3 থাকে তাৰ যোজ্যতা কিমান হ'ব 3 কাৰণ সি এৰি দিব 3 টো গতিকে তাৰ যোজ্যতা কিমান হ'ল 3 টো আমি ক'ত লিখিম 3 টো লিখিম ইয়াত অক্সিজেনৰ কিমান অলৰেডি পাই আহিছো অক্সিজেনৰ 2 গতিকে কি লিখিম ইয়াত 2 টো ইয়াত লিখিম হৈ গ'ল এলুমিনিয়াম অক্সাইডৰ সংকেত বুজিছানে আকৌ এটা চাওঁ ধুনীয়াকে আৰু এটা চাওঁ হ'ব আৰু এটা চাওঁ আমি এতিয়া চাওঁ এলুমিনিয়াম ক্লৰাইডৰ সংকেত চাওঁ কি কৈছো এলুমিনিয়াম ক্লৰাইড লিখিলে কি লিখিব লাগিব এলুমিনিয়াম লিখিলো আমি আৰু কি লিখিম ক্লৰাইড ক'লে Cl ক্লৰাইড এটা এলুমিনিয়ামৰ যোজ্যতা কিমান 3 কাৰণ আমি জানো 13 2.8.3 ক্লোৰিনৰ যোজ্যতা কিমান হেতু উলাও ক্লোৰিনৰ নম্বৰ হ'ল 17 এটা 17 নম্বৰটো তোমালোকে উলাব লাগিল কেনেকে উলাবা 2.8.7 7 হলে যোজ্যতা কিমান হ'ল অলৰেডি পাইছা 7 হলে তা কেইটা লাগে ইলেক্ট্ৰন এটা লাগে আধ হ'বলৈ এটা তাৰ যোজ্যতা 1 কত লিখিবা 1 ইয়াতে লিখিবা যেহেতু 1 ৰ কোনো ভ্যালু মানে কি 1 টো লিখিব নালাগে তেতিয়া হলে কি হ'ব আমাৰ 1 টো লিখাৰ কোনো প্ৰয়োজন নাই এটা সংকেতটো কি হ'ল এলুমিনিয়াম ক্লৰাইডৰ সংকেত হ'ল তোমাৰ AlCl3 বুজি পালা এলুমিনিয়াম ক্লৰাইডৰ সংকেত এইটো এতিয়া আমি চাও ক্যালসিয়াম অক্সাইডৰ সংকেত হয় ক্যালসিয়াম অক্সাইড এটা ক্যালসিয়াম অক্সাইডৰ সংকেতটো আমি চাও ক্যালসিয়াম অক্সাইডৰ সংকেতত আমি কি লিখিম ক্যালসিয়াম অক্সাইডৰ সংকেতটো লিখিম এতিয়া ক্যালসিয়াম অক্সাইডৰ সংকেত আমি লিখিম চাও ক্যালসিয়াম অক্সাইড কেনেকৈ লিখে ক্যালসিয়াম অক্সাইড বুলি ক'লে কি লিখিবা এটা হ'ল ক্যালসিয়াম আৰু এটা কি অক্সিজেন হয় এটা ক্যালসিয়ামৰ কিমান 20 হোৱাৰ লগে লগে কিমান হ'ব 2.8.8.2 আৰু এফালে অক্সিজেনৰ কিমান 8 গতিকে কিমান হ'ব 2.6 ইয়াৰ যোজ্যতা কিমান ই দুটা ল'ব লোৱাৰ লগে লগে কিমান হ'ল 2 ই দুটা এৰি দিব 2 গতিকে কিমান হ'ল Ca2 2 এৰে হৰণ কৰা ইজি প্ৰচেছত কৰি নিয়া গতিকে কি হ'ব CaO 1 হৈ যাব 1 লিখিবই নালাগে গতিকে CaO বুজি পালানে এইটো আৰু এটা চাওঁ আমি ঠিক আছে আৰু এটা চাওঁ ধুনীয়াকৈ এইখিনি বস্তু ক্লিয়াৰ হৈ যাব তেতিয়া এতিয়া চাওঁ আমি তোমাৰ কি বুলি কয় আৰু এটা চাওঁ তোমাৰ এলুমিনিয়াম ইয়াতে তোমালোকৰ এটা কেনেকৈ তোমালোকৰ এতিয়া পৰীক্ষাত কেনেকৈ আহিব এইটো বস্তু চাবা তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব এলুমিনিয়াম ফ্লৰাইড এলুমিনিয়াম ফ্লৰাইড তোমালোকৰ এনেকৈ আহিব এলুমিনিয়াম ফ্লৰাইড বুলি এটা কি দিবা এলুমিনিয়াম ফ্লৰাইড বলে তোমালে অলৰেডি জানাই হৈ গলা এলুমিনিয়াম মানে কি এটা এলুমিনিয়ামত তুমি কি লিখিব লাগিব এলুমিনিয়ামত তুমি Al লিখা ফ্লৰাইডত তুমি কি লিখা F লিখা হয় এলুমিনিয়ামৰ যোজ্যতা কিমান 3 তুমি ইয়াত বহাই দিয়া ফ্লৰাইডৰ যোজ্যতা কিমান 1 একো বহাব নালাগে আলটিমেটলি কিমান হ'ল সংকেতটো কি হ'ল AlF3 বুজি পালা এইটো হ'ল তোমাৰ এলুমিনিয়াম ফ্লৰাইডৰ এটা তোমালোক কিবা প্ৰবলেম আছে ইয়াত একো প্ৰবলেম নাই মোৰ হিচাপত এইখিনি ভালকে জানি লবা এইখিনি ঠিক আছে এতিয়া আমি চাও মূলক কি বস্তু মূলক বুলি ক'লে তোমালোক ক্লাস 7 ত অলৰেডি এইখিনি বস্তু পাই আহিছা মূলক বুলি ক'লে কেইবাটাও পৰমাণু থুপ কেইবাটাও পৰমাণু থুপ ই কি হ'ব পাৰে প্ৰসম হ'ব পাৰে বা আয়নিত হ'ব পাৰে ঠিক আছে এটা কেইবাটাও পৰমাণু থুপ মানে ইয়াত চাও ইয়াতে কি আছে ইয়াতে এটা আছে কাৰ্বন আৰু এটা আছে অক্সিজেন হয় ই বেলেগ গতিকে কি হ'ব ই বেলেগ আকৌ ইয়াত কি আছে অক্সিজেন আৰু হাইড্ৰোজেন ই বেলেগ নাইট্ৰোজেন আৰু অক্সিজেন ই বেলেগ সোডিয়াম
সালফাৰ আৰু অক্সিজেন ই বেলেগ গতিকে এই যেহেতু এই দুয়োটা বেলেগ কিন্তু কি হয় দুয়োটাই এটা নিচিনা কাম কৰে সেইকাৰণে তাক কি বুলি কোৱা হয় মূলক ৰেডিকেলছ বুলি কোৱা হয় মূলকসমূহ এতিয়া কি মূলকসমূহৰ নাম আছে যদি CO3 থাকে কাৰ্বন যোগ অক্সিজেন কাৰ্বনেট ইয়াতে কিন্তু নামবিলাক চেঞ্জ হৈ যায় হয় কাৰ্বন অক্সাইড নহয় কাৰ্বনেট হ'ব মূলকৰ ক্ষেত্ৰত হয় হাইড্ৰোজেন প্লাস অক্সিজেন হাইড্ৰক্সাইড হয় নাইট্ৰোজেন প্লাস অক্সিজেন নাইট্ৰেট হয় সালফাৰ যোগ অক্সিজেন সালফেট হয় এইখিনি এনেকুৱা বহুত কেইটা তোমালোকক লাগে কিন্তু ইয়াতে তোমালোকৰ এতিয়া চাবা এইকেইটা বস্তুৰ যোজ্যতা আছে এইকেইটাৰ যোজ্যতাটো তোমালোকে জানিব লাগিব তেতিয়াহে বস্তুটো তোমালোকৰ লিখাত সুবিধা হ'ব এতিয়া কাৰ্বনেটৰ যোজ্যতা যদি তোমালোকে লিখা কাৰ্বনেটৰ যোজ্যতা এতিয়া চাবা কাৰ্বনেটৰ যোজ্যতা হ'ল এটা মনত ৰাখিবা কাৰ্বনেটৰ যোজ্যতা হ'ল 2 হাইড্ৰক্সাইডৰ যোজ্যতা হ'ল 1 হয় নাইট্ৰোজেনৰ যোজ্যতা হ'ল 1 সালফেটৰ যোজ্যতা হ'ল 2 এইটো ঠিক আছে এইটো বস্তু এতিয়া তোমালোকক যদি দিছে সোডিয়াম কাৰ্বনেট এনেকে দিছে সোডিয়াম কাৰ্বনেট কি আছে এতিয়া সোডিয়াম প্লাস কাৰ্বনেট কি আছে সোডিয়াম প্লাস কাৰ্বনেট সোডিয়ামৰ যোজ্যতা কিমান 1 সোডিয়ামৰ যোজ্যতা কিমান 11 হলে 2.8.1 গতিকে তাৰ কি হ'ব 1 হ'ব যোজ্যতা ক্লোৰাইডৰ ইয়াতে কিমান সৰি কাৰ্বনেটৰ কিমান আছে ইয়াত 2 গতিকে কিমান হ'ব 2 কত লিখিবা তুমি 2 এইফালে লিখি দিয়া 2 আহি গ'ল আমাৰ সংকেত সোডিয়াম কাৰ্বনেটৰ সংকেত কি এতিয়া Na2CO3 বুজি পালা এতিয়া সোডিয়াম কাৰ্বনেট নিদি আমি সোডিয়াম হাইড্ৰক্সাইড কাৰ্বনেট নিদি কিনে আমি কি দিলো সোডিয়াম হাইড্ৰক্সাইড চাবা কাৰ্বনেট নিদি আমি কি দিলো সোডিয়াম হাইড্ৰক্সাইড কি আছে সোডিয়াম প্লাস OH হাইড্ৰক্সাইডৰ সংকেত এইটো OH হয় এটা OH আৰু 1 সোডিয়ামৰো 1 গতিকে কি হ'ব 1 একো লিখিব নালাগে গতিকে সংকেত কি হ'ব NaOH সোডিয়াম হাইড্ৰক্সাইড এতিয়া আৰু এটা অকমান টান চাইছা যেটো তোমালোকৰ অতিকৈ প্ৰয়োজন যেটো নাম তোমালোকৰ অতিকৈ প্ৰয়োজন হেতু তোমালোকৰ চাও এতিয়া এইটো চাবা এইটো চাবা তোমালোকৰ ক্যালসিয়াম হাইড্ৰক্সাইড হয় এটা ক্যালসিয়াম হাইড্ৰক্সাইডত কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইডত আমি জানো Ca হাইড্ৰক্সাইডত OH এতিয়া ঘটনাটো কি হাইড্ৰক্সাইডৰ যোজ্যতা কিমান 1 ক্যালসিয়ামৰ যোজ্যতা কিমান 2 এনেকে দিলে হ'ব না নহয় কাৰণ কিয় ইয়াতে কি হ'ল হাইড্ৰোজেনতহে দুটা হ'ল ওত কিবা হ'ল জানো ওৰ লগত কিবা কন্ডিশন আছে জানো ইটো দুটা এটা হৈয়ে কাম কৰি আছে না বুজি পাইছা বস্তুটো ই দুটা এটা হৈয়ে কাম কৰি আছে গতিকে কি হ'ব লাগিব অক্সিজেনৰ লগতো দুইটো যোগ হ'ব লাগিব হাইড্ৰোজেনৰ লগতো দুইটো যোগ হ'ব লাগিব সেইকাৰণে কি হয় ক্যালসিয়াম হাইড্ৰক্সাইড যেতিয়া লিখা হয় ইয়াত কি দিয়া হয় এনেকে ব্ৰেকেট দিয়া হয় বুজি পাইছা ব্ৰেকেট কিয় দিয়া হয় বস্তুটোত যে যোজ্যতাটো মিলাবৰ কাৰণে বুজি পালা কন্ডিশনটো এটা কি হ'ব তাৰ সংকেতটো ক্যালসিয়াম হাইড্ৰক্সাইড CaOH হ'ল 2 বুজি পালা ক্যালসিয়াম হাইড্ৰক্সাইড নিদি তোমালোকক যদি দিছে মেগনেসিয়াম হাইড্ৰক্সাইড ঠিক আছে মেগনেসিয়াম হাইড্ৰক্সাইড কি হ'ব Mg প্লাস OH হয় Mg যোজ্যতা 2 গতিকে 2 পাতি কি কৰা বুজি পালা কন্ডিশনটো এইটো এটা আমি সংকেত কেনেকৈ লিখিলে গম পালো বস্তু কেনেকৈ লিখিলে গম পালো হয় এটা আমি জানো আগলৈকে যাও এটা কি হ'ব কেমিক্যাল ৰিঅ্যাকশন অফ ইকুয়েশনৰ কথা আমি গম পালো অণু পৰমাণু এইখিনি কথা গম পালো দেন কি গম পালো যে ইয়াতে ইলেক্ট্ৰনৰ বিন্যাস কেনেকৈ লিখিব লাগে ইলেক্ট্ৰন কেনেকৈ ভাগ বতৰা কৰিব লাগে ইলেক্ট্ৰন কেনেকৈ তুমি হেৰি কৰিবা মানে পৰমাণুৰ ক্ৰমাংক লৈ কেনে ইলেক্ট্ৰন কেনেকৈ ভাঙিবা ইলেক্ট্ৰন ভাঙাৰ পিছত যোজ্যতা কেনেকৈ উলিয়াবা আমি সেইখিনি কথা গম পালো হয় এতিয়া আমি চালো যে যোজ্যতা কেনেদৰে লিখে এইফালে তোমাৰ কি বুলি কয় এইটোৰ যোজ্যতা A আৰু B যদি ধৰো
তেতিয়াহ'লে কি হ'ব এ আৰু বি যদি ধৰো এৰ যোজ্যতা সদায় বিৰ কাষত আৰু বিৰ যোজ্যতা সদায় এৰ কাষত আমি এইখিনি বস্তু গম পালো হয় এতিয়া এইখিনি হ'ল তোমালোকৰ বেসিক বস্তু এইখিনি বস্তু যেতিয়া গম পাবা তোমালোকে ধুনীয়াকে সংকেত লিখিব পাৰিবা ঠিক আছে এতিয়া এই নিয়মত গৈ তোমালোকে ধুনীয়াকে কিতাপখনত চাবা কিতাপখনত চাই তোমালোকে সংকেত লিখিব পৰা হৈছা নে নাই নিজকে টেষ্ট কৰিবা এইখিনি অল এবাউট ইউৰ টেষ্টিং তোমালোকে গোটেইখিনি তোমালোকে নিজে কেনেকে টেষ্ট কৰিবা সেইটোৰ ওপৰতহে ভিত্তি কৰিব এতিয়া চোৱা তোমালোকে এইখিনি কাৰ্বনেট হাইড্ৰক্সাইড নাইট্ৰেট সালফেট এইবিলাক বস্তুৰ লগত তোমালোকে নিজে ফেমিলিয়াৰ হবা বস্তুবিলাক জানিবা তাৰ পিছত ধুনীয়াকে এইখিনি বস্তু কি কৰিব পাৰিবা হৈ যাব হ'ব Welcome back to Concept Learner. আমি আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথম পাঠ যেটো আছে হেতু পাঠৰ মানে আৰম্ভণি কৰিম যদি কোনোবাই ইয়াৰে মোৰ প্ৰথম মানে ভিডিও যেটো মানে বেসিক কনসেপ্ট যেটো চোৱা নাই হেতু চাই লবা যত তোমালোকৰ কি দিয়া আছে মানে মৌল যৌগ তাৰ পিছত তোমালোকৰ মানে ভ্যালেন্সি কেনেকৈ উলিয়াই মানে যোজ্যতা কেনেকৈ উলিয়াই লগতে তোমাৰ কি বুলি কয় কম্পাউন্ড বা যৌগ কেনেকৈ লিখে যোজ্যতা কেনেকৈ লিখে কম্পাউন্ড কেনেকৈ বনায় ৰাসায়নিক বিক্ৰিয়াত সেইবিলাক কেনেকৈ আমি মানে ইনপুট কৰিম সেই সকলোখিনি বস্তু তাত মই ধুনীয়াকৈ বুজাই দিয়া আছে গতিকে সেইটো প্ৰথম তোমালোকে চাই ল'বা এইটো চোৱাৰ আগতে ঠিক আছে এটা আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথম চেপ্টাৰটোত প্ৰথম জানিব লাগিব আমি বিক্ৰিয়া কি হা বিক্ৰিয়া কি বা তোমাৰ কি বুলি কয় কেনে ধৰণৰ বিক্ৰিয়াবিলাক আছে সাধাৰণতে আমি সচৰাচৰ মানে আমাৰ দৈনন্দিন জীৱনত দেখি থকা বিক্ৰিয়া সাধাৰণতে দুই প্ৰকাৰৰ দৈনন্দিন জীৱনত দেখি থকা বিক্ৰিয়া সাধাৰণতে দুই প্ৰকাৰৰ একবিধ হ'ল ভৌতিক আৰু একবিধ হ'ল ৰাসায়নিক বিক্ৰিয়া ঠিক আছে একবিধ হ'ল ভৌতিক বিক্ৰিয়া আৰু একবিধ হ'ল তোমাৰ ৰাসায়নিক বিক্ৰিয়া ভৌতিক আৰু ৰাসায়নিক এটা কথাটো হ'ল এনেকুৱা যে ভৌতিক বিক্ৰিয়া কোনবোৰ ভৌতিক বিক্ৰিয়া হ'ল তুমি পানী গৰম কৰিছা পানী ঠাণ্ডা কৰিলা গাখীৰ গৰম কৰিলা এতিয়া চোৱা পানীটো যেতিয়া তুমি গৰম কৰিছা কি পানীটো উতলিছে হয় না নহয় তাৰ কিবা চেঞ্জ হৈছে জানো নাই হোৱা পানীটো উতলিছে কি ভাব হৈছে আকৌ তুমি তাক ঠাণ্ডা কৰিছা আকৌ কি হৈছে পানীয়ে হৈছে আলটিমেটলি কিবা চেঞ্জ হৈছে নেকি নাই গাখীৰ তুমি গৰম কৰিছা গাখীৰটো কি হৈছে ধুনীয়াকে এনেকে ফেন উঠি কিনে ওপৰলৈ উঠি আহিছে কিন্তু কি অটোমেটিক্যালি ঠাণ্ডা কৰি দিছা কি হৈ গৈছে আকৌ গাখীৰে হৈ গৈছে তাৰ কোনো ষ্টেটৰ চেঞ্জ হোৱা নাই তাৰ কোনো মানে কি তাৰ ইন্টাৰনেল ষ্টেটৰ বা ভিতৰুৱা ষ্টেটৰ কোনো চেঞ্জ হোৱা নাই হয় এটা কথাটো হ'ল ৰাসায়নিক বিক্ৰিয়া মানে কি ৰাসায়নিক বিক্ৰিয়াত যদি পদাৰ্থটো কমপ্লিটলি যদি এটা নতুন পদাৰ্থলৈ ভাঙি যায় বা নতুন পদাৰ্থ সৃষ্টি হয় তেতিয়াহ'লে তাক ৰাসায়নিক বিক্ৰিয়া বোলে কেনে এটা লো কি হ'ল লো তুমি মুকলি বায়ুত ৰাখিছা মুকলি অক্সিজেনত ৰাখিছা হয় মুকলি অক্সিজেনত ৰাখিছা মুকলি অক্সিজেন বা বায়ু বুলি ক'লে আমি অক্সিজেনে বুজো লো তুমি অক্সিজেনত ৰাখিলা ৰখাৰ লগে লগে কি হ'ল তাতে কি হ'ব মামৰ ধৰিব হয় মামৰ ধৰাৰ লগে লগে এতিয়া সেই মামৰত তুমি কি কৰিলা ৰুকি দিলা কটাৰী এখন লৈ কিনে ধুনীয়াকে মামৰটো এনেকে মানে কি কৰিলে এৰাই দিলা এতিয়া সেইটোৰ পৰা তুমি লো খিনি পাবা জানো পুনৰ যিটো লোত মামৰে ধৰিছিল সেই লোটো পাবা জানো সেই মামৰখিনিৰ পৰা কেতিয়াও নোপোৱা তুমি খৰি আমি এইবিলাক যিকেইটা উদাহৰণ দিছো এইকেইটা আমি দৈনন্দিন জীৱনত দেখি থকা উদাহৰণ হয় খৰি তুমি জুইত পুৰিছা এডাল খৰি লৈছা তুমি জুইত পুৰি দিছা সেই খৰিডাল জুইত পুৰাৰ পিছত এঙাৰ হৈ যোৱাৰ পিছত তুমি আকৌ তাক খৰি হিচাপে পাবা নেকি কেতিয়াও নোপোৱা গতিকে কি হ'ব খৰি জুইত যেতিয়া পুৰিবা সেইটো হ'ব ৰাসায়নিক বিক্ৰিয়া সেই কাৰ্বনলৈ ৰূপান্তৰিত হৈ যাব হয় গাখীৰ যেতিয়া আমি উতলোৱাটোৰ কথা ক'লো গৰম কৰিলা গৰম কৰোতে কি হ'ল সি জাষ্ট ফেন হৈ উঠি আহিছিল আকৌ তাক ঠাণ্ডা কৰিলা গাখীৰে হ'ল কিন্তু গাখীৰটো যেতিয়া দৈ হৈ গ'ল গাখীৰটো ধৰা দৈ হৈ গ'ল এটা গিলাচত তুমি গাখীৰ থলা বেক্টেৰিয়াক বিক্ৰিয়া কৰিব দিয়াৰ পিছত কি হ'ল গাখীৰটো দৈলৈকে ৰূপান্তৰিত হ'ল এতিয়া দৈখিনিৰ পৰা আমি পুনৰ গাখীৰখিনি পাম জানো নাপাওঁ কেতিয়াও হয় নে নহয় গাখীৰখিনি পাবলৈ কি কৰিব লাগিব আকৌ গৰু আনিব লাগিব গৰুৰ পৰা গাখীৰ দুব লাগিব দুৱাৰ পিছতে আমি আকৌ নতুন গাখীৰ পাম হয় গতিকে দৈৰ পৰা আৰু কেতিয়াও আমি ওলোটাই গাখীৰটো নাপাওঁ আৰু এইবিলাকক কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া বুজি পাইছা বস্তুটো এতিয়া ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা প্ৰথমটো এইটো বস্তু আহিব যে ৰাসায়নিক বিক্ৰিয়া বুলিলে কোৱা ডু মিন বাই কেমিকেল ৰিয়েকশ্যন এটা ৰাসায়নিক বিক্ৰিয়া বুজি পাবলৈ হ'লে কি ক'ব লাগিব এইটো মই সূত্ৰ ধুনীয়াকে লিখি থৈ দিছো সূত্ৰটো হ'ল এনেকুৱা যে উপযুক্ত অৱস্থাত মানে এতিয়া তুমি লো যদি মুকলি বায়ুত ৰাখা মুকলি বায়ুত যদি তুমি আৰু মানে কি এনেই যদি ৰাখি থৈ দিয়া আৰু তুমি কি কৰিছা পলিথিনত বান্ধি কিনে ৰাখি থৈ দিছা সিও মুকলি বায়ুতে আছে কিন্তু উপযুক্ত অৱস্থাত আছে জানো নাই
গতিকে সূত্ৰটো লিখোতে এইটোকে লিখিব লাগিব যে উপযুক্ত অৱস্থাত খৰি জুইত পুৰিলা তুমি কি পুৰিলা খৰিত যদি লাহে 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 তুমি যদি এই দিয়া চলাইৰ যদি জুই দি থাকা জ্বলিব জানো কি বহুত টাইম লাগিব কিন্তু সময় ল'ব কিন্তু বিক্ৰিয়াটো হ'ব ন তাত কিন্তু সময় ল'ব বহুত গতিকে কি হ'ব লাগিব ৰাসায়নিক বিক্ৰিয়াটো হ'বলৈ হ'লে উপযুক্ত অৱস্থা থাকিব লাগিব এক বা একাধিক বিক্ৰিয়ক পদাৰ্থই কি হ'ব উপযুক্ত অৱস্থাত এক বা একাধিক বিক্ৰিয়ক পদাৰ্থই ৰাসায়নিকভাৱে ক্ৰিয়া কৰি কিছুমান নতুন পদাৰ্থৰ সৃষ্টি কৰে ইয়াতে এই বাক্যটো চাবা কিছুমান নতুন পদাৰ্থৰ সৃষ্টি কৰে সেই পুৰণ মানে কি পুৰণিটোৱে সৃষ্টি হৈ নাথাকে নতুন কিবা এটা পদাৰ্থৰ সৃষ্টি কৰে আৰু তাকে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় বুজিলা উপযুক্ত অৱস্থা হ'ব লাগিব এক বা একাধিক বিক্ৰিয়ক পদাৰ্থ হ'ব লাগিব আৰু ৰাসায়নিকভাৱে ক্ৰিয়া কৰি কিছুমান নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব আৰু তাক কি বুলি কোৱা হয় তেতিয়া বিক্ৰিয়ক মানে কি ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় সেই বিক্ৰিয়াটো ঠিক আছে এইখিনি বুজিছা এতিয়া চাওঁ আমি ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই এটা কথাটো আমি ৰাসায়নিক বিক্ৰিয়া গম পালো ভৌতিক বিক্ৰিয়া গম পালো এটা কথাটো ৰাসায়নিক বিক্ৰিয়া হৈছে নাই তুমি কেনেদৰে জানিবা হয় ৰাসায়নিক বিক্ৰিয়া হৈছে নাই তুমি জানিব লাগিব নহয় গতিকে চাবা যদি অৱস্থাৰ পৰিৱৰ্তন হয় কিবা এটা বস্তু এটা তুমি বিক্ৰিয়াটো কৰাইছা যদি তাৰ যদি অৱস্থাৰ পৰিৱৰ্তন হৈছে লোটো তুমি কি কৰিব নোৱাৰা হাতেৰে ভাঙিব নোৱাৰা কিন্তু লোটো যদি তুমি মাটিত থৈ দিছা লোটো যদি তুমি পানীত বা ওচৰত মানে সেমেকা ঠাইত থৈ দিছা সি কিহলৈকে ৰূপান্তৰিত হ'ব মামৰলৈকে ৰূপান্তৰিত হ'ব গতিকে তাক তুমি কি কৰিব পাৰিবা মামতটো আঙুলিৰে মোহাৰি দিব পাৰি হয় গতিকে কি হয় যদি তাৰ কি হৈছে অৱস্থাৰ পৰিৱৰ্তন হৈছে লোৰ পৰা মামৰ হৈছে গতিকে সেইটো এটা ৰাসায়নিক বিক্ৰিয়া যদি ৰঙৰ পৰিৱৰ্তন হয় যদি কিবা এটা বস্তুত তুমি কি দিছা ৰঙা ৰঙৰ আছিল কিবা এটা এচিড বা খাৰ দি দিয়াৰ লগে লগে সি নীলা ৰঙৰ হৈ গ'ল বুজি পালা কণ্ডিশ্যনটো ধৰি ললো আমি লেড বুলি এইটো বস্তু লেড দিয়া আছে ইয়াত যদি ৰংটোত ধৰা ৰঙা ৰং আছিল তুমি তাত এচিড খাৰ কিবা এনেকুৱা নিমখ কিবা দি দিয়াৰ লগে কি হ'ল ৰঙাৰ পৰা সি নীলাৰ পৰা ৰঙা হৈ গ'ল হয় ৰঙাৰ পৰা নীলা হ'ল নীলাৰ পৰা ৰঙা হ'ল ধৰে এনেকুৱা কি হ'ল ৰঙৰ কালাৰ চেঞ্জ হ'ল হোৱাৰ লগে লগে তুমি তাক কি বুলি ক'ব লাগিব যে এইটো কি হৈছে ৰাসায়নিক বিক্ৰিয়া হৈছে যদি গেছৰ উৎপত্তি হয় যদি গেছৰ উৎপত্তি হয় সাপোজ মই এটা লিখি থৈছো চোৱা সুগন্ধ নাইবা দুৰ্গন্ধ কিছুমান এনেকুৱা বিক্ৰিয়া আছে য'ত তুমি মানে কি তুমি কিবা এটা বস্তু দিয়াৰ লগে লগে ধুনীয়া গোন্ধ ওলায় আৰু কিছুমান এনেকুৱা গোন্ধ আছে যাক তুমি সহ্য কৰিব নোৱাৰা যেতিয়া তোমালোকে ক্লাছ 10 পাছ কৰাৰ পিছত যদি সায়েন্স লোৱা তেতিয়াহ'লে গম পাবা যে সুগন্ধৰ গেছ কেনেকুৱা দুৰ্গন্ধৰ গেছ কেনেকুৱা অলৰেডি তোমালোকে এইটো জানাই বাৰু সুগন্ধৰ দুৰ্গন্ধৰ গেছ নহয় জানো গতিকে যদি গেছৰ উৎপত্তি হয় তেতিয়াহ'লে কি হ'ব সেইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব বুজি পাইছা বস্তুটো এতিয়া কোনোবাই ভাবিব পৰা যে আমাৰ পেটতো গেছৰ উৎপত্তি হয় আমাৰ পেটতো গেছৰ উৎপত্তি হয় তেতিয়া কি হয় আমাৰ পেটত যেটো গেছৰ উৎপত্তি হয় সেইটো ৰাসায়নিক পৰিৱৰ্তনৰ কাৰণেই হয় আমাৰ গেছৰ উৎপত্তি হয় আমি খাদ্য খাওঁ সেই খাদ্যবিলাকে গেছ উৎপন্ন কৰে হয় সেই গেছটো মানে কেনেকুৱা হয় সেই খাদ্যটো হজম হয় সেই তাৰ পৰা যেটো গেছ ওলাই সেইবিলাকে মানে কি তোমাৰ ৰাসায়নিক পৰিৱৰ্তন আৰু যদি উষ্ণতাৰ পৰিৱৰ্তন হয় ঠাণ্ডাটো গৰম গৰমৰ পৰা ঠাণ্ডা মানে কি কিবা এটা বস্তুত তুমি কিবা এটা ড্ৰপ দি দিছা এক ড্ৰপ কিবা এটা দি দিছা দি দিয়ালৈ ঠাণ্ডাৰ পৰা গৰম হৈ গ'ল তাৰমানে কি হ'ল কি ৰাসায়নিক পৰিৱৰ্তন হৈছে তাত বুজি পাইছা কণ্ডিশ্যনটো কিন্তু হোৱাৰ পিছত যদি উষ্ণতা এতিয়া চাবা কেনেকুৱা তুমি পানীটো ঠাণ্ডা কৰিছা সেইটো কিন্তু ভৌতিক পৰিৱৰ্তন সেইটো তুমি সেইটো নাভাবিবা যে তাৰ উষ্ণতাৰ পৰিৱৰ্তন হৈছে কিন্তু তাৰ কি হোৱা নাই তাৰ নতুন পদাৰ্থ এটা সৃষ্টি হোৱা নাই সেই বৰফটো সৃষ্টি হৈছে বৰফটোক আকৌ তুমি গৰম দিয়াৰ লগে লগে কি হ'ব সি আকৌ কি হ'ব যায় পানীয়ে হ'ব যায় এই নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই বুজি পালা কণ্ডিশ্যনটো এনেকুৱা হ'ব লাগিব যে উষ্ণতাৰো পৰিৱৰ্তন হৈছে আৰু নতুন পদাৰ্থৰ সৃষ্টি হৈছে তেতিয়া সেই তাক আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি ক'ম বুজিলা এতিয়া আৰু এটা চাওঁ বিক্ৰিয়া এতিয়া ৰাসায়নিক বিক্ৰিয়া আমি কৈ আছো কেনেকুৱা ৰাসায়নিক বিক্ৰিয়া আমি অলৰেডি বেসিক কনসেপ্ট যেটো আছে বেসিক কনসেপ্টত আমি ধাতু অধাতু বিক্ৰিয়া মানে কি এই নামবিলাক ক্লৰাইড কিয় আহিল আমি এনেকে কেনেকে লিখিব পাৰিম সেইটোৰ কনসেপ্টটো তাতে দিয়া আছে তাতে তোমালোকে ধুনীয়াকৈ গৈ কিনে চাই ল'বা এতিয়া তোমালোকক এইটো এনেকে কিতাপত দিয়া থাকিব লিখাভাৱে পৰীক্ষাটো এনেকে লিখাভাৱে আহিব তোমালোকে এইটো জকা সমীকৰণটো বনাই ল'ব লাগিব এই যেটো আমি বনাইছো এইটোক জকা সমীকৰণ বুলি কোৱা হয় ঠিক আছে এতিয়া চাবা যেটো লেফট হ্যান্ড সাইডত যেটো আছে হয় লেফট হ্যান্ড সাইডত যেটো আছে সেইটোক কোৱা হয় লেফট হ্যান্ড সাইডত যেটো আছে সেইটোক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু ৰাইট হ্যান্ড সাইডত যেটো আছে সেইকেইটাক কোৱা হয় তোমাৰ কি ৰাইট হ্যান্ড সাইডত যিকেইটা আছে সেইকেইটাক কোৱা হয় তোমাৰ
বিক্রিয়জাত পদাৰ্থ বিক্রিয়ক পদাৰ্থ বিক্রিয়জাত পদাৰ্থ মানে যিকিটা পদাৰ্থই লগ হৈ বিক্ৰিয়া কৰে সেইকিটা হ'ব বিক্রিয়ক পদাৰ্থ যোনফালে নাথাকক কিয় সি যদি এইফালে মানে প্লাস চিন যোনফালে নাথাকক কিয় সি যদি মানে কি সেইকিটা লগ হৈ যদি এটা উৎপন্ন হৈছে সেইটো বিক্রিয়ক পদাৰ্থ আৰু যিটো উৎপন্ন হ'ব কাৰ চিনৰ এইফালে যিটো থাকিব সেইটো হ'ব বিক্রিয়জাত পদাৰ্থ ঠিক আছে এতিয়া কথাটো হল এনেকুৱা যে তোমালোকে ইন নৰ্মেল যেতিয়া এটা মানে কি বিক্ৰিয়া এটা দেখিবা বিক্ৰিয়াটোৰ কাষত এনেকুৱা কিছুমান বস্তু দেখিবা সলিড লিকুইড একুৱাছ এনেকুৱা কিছুমান এছ এল এ কিউ এছ জি জি এনেকুৱা বস্তু দেখিবা হয় এই বস্তুসমূহ হল যে সেইটোৰ এটা ভৌতিক অৱস্থা মানে সেই বস্তুটো কোনটো ভৌতিক অৱস্থাত থকাৰ পিছত কি উৎপন্ন হৈছে সেইটো মানে সোডিয়ামটো সলিড এছ এছ মানে হল গোটা সলিড হয় কি এছ অৱস্থাত থাকে H2 টো হল লিকুইড তৰল এইটো হল জলীয় এতিয়া এই দুটাৰ মাজত পাৰ্থক্য আছে একুৱাছ আৰু লিকুইডৰ মাজত মানে কি একুৱাছ মানে হল যদি কোনো এটা মানে কি গোটা পদাৰ্থ যদি পানীখিনিত মিক্স হৈ থাকে এতিয়া চোৱা এটুত কেতিয়াও আমি একুৱাছ নিলিখো পানীটোৰ ক্ষেত্ৰত কেতিয়াও একুৱাছ নিলিখো কিয় কি পানীটো এটা কি কোনো ধৰণৰ তাত একো বস্তু মানে মিক্স হৈ থকা নাই মিহলি হৈ থকা নাই গতিকে আমি কি নিলিখো ইয়াত কেতিয়াও একুৱাছ নিলিখো কিন্তু ইয়াত চোৱা সোডিয়াম হাইড্ৰক্সাইড এটা কি হৈছে সোডিয়ামটো পানীত মিক্স হৈ আছে সেইটো কাৰণে আমি ইয়াত কি লিখিছো একুৱাছ লিখিছো বুজি পালা এটা ইয়াত চোৱা কাৰ্বন এটো হল সলিড ষ্টেটত আছে মানে সলিড গোটা অৱস্থাত আছে আৰু অক্সিজেনটো গেছিয়াছ অৱস্থাত আছে হয় আৰু কাৰ্বন ডাই অক্সাইডটো কিহৰ অৱস্থাত আছে গেছিয়াছ অৱস্থাত আছে এইগিটা তোমালোকে সেই যেতিয়া বিক্ৰিয়াটা দেখা যাব সেই বিক্ৰিয়াটোত তোমালোকে এইটো বস্তু বুজি পাবা এতিয়া বুজি পালা যদি জি থাকে তাৰমানে সেইটো বস্তু গেছ উৎপন্ন হৈছে যদি এ কিউ থাকে সেইটো বস্তু জলীয় অৱস্থাত আছে তাৰমানে কি জলীয় মানে কি সেই যেটো গোটা অৱস্থা আছে সেই গোটাটোত পানীটোৰ লগত মিক্স হৈছে আৰু যেটো এল আছে সেইটো কোনো ধৰণৰ বস্তু মিক্স হৈ থকা নাই কি নৰমালি কি লিকুইড হৈ আছে তৰল হৈ আছে বস্তুটো বুজি পালা এইটো এটা আমি নেক্সট বস্তুটো চাও সেইটো বস্তু হল ভৰৰ নিত্যতা সূত্ৰ ভৰৰ নিত্যতা সূত্ৰ বুলি ক'লে কি বুজি পাবা ভৰৰ নিত্যতা সূত্ৰ হল কেতিয়াও কোনো ক্ষেত্ৰতে ভৰৰ সৃষ্টি বা বিনাশ নহয় মনত ৰাখিবা এইটো কথা এটা শক্তি আৰু ভৰৰ নিত্যতা সূত্ৰটো প্ৰায় একে শক্তি কি হয় যে কেতিয়াও কোনো ক্ষেত্ৰতে তুমি কি কৰিব নোৱাৰা শক্তিৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰা ঠিক তেনেকুৱা কথা যে কেতিয়াও কোনো ক্ষেত্ৰতে ভৰৰ সৃষ্টি বা বিনাশ নহয় এতিয়া এই বস্তুটো কিহত এপ্লিকেবল ৰাসায়নিক বিক্ৰিয়াটো এপ্লিকেবল যে কেতিয়াও কি নহয় ভৰৰ সৃষ্টি আৰু বিনাশ নহয় বুজিলা এতিয়া ভৰৰ সৃষ্টি আৰু বিনাশ মানে কি এইফালে চোৱা এটা মই ৰিএকচন এটা লিখি থৈ দিছো H2 + O2 হয় H2 + O2 এইফালে কি উৎপন্ন হৈছে H2O হয় ইয়াত চোৱা H2 + O2 এইফালে কি উৎপন্ন হৈছে H2O এইখিনিত হয় এইখিনিত H2 উৎপন্ন হৈছে এতিয়া লেফট হ্যান্ড সাইডে আমি কি কলো বিক্রিয়ক পদাৰ্থ রাইট হ্যান্ড সাইডে কি কলো বিক্রিয়জাত পদাৰ্থ হয় এতিয়া চাও কেইটা আছে মানে কি অণু কেইটা আছে তাক হাইড্ৰোজেন কেইটা আছে দুটা আছে কোন সাইড লেফট হ্যান্ড সাইডত অক্সিজেন কেইটা আছে দুটা আছে কোন সাইড লেফট হ্যান্ড সাইডত হয় রাইট হ্যান্ড সাইডত এতিয়া কি ঘটনা হৈ আছে হাইড্ৰোজেন কেইটা আছে দুটা আছে অক্সিজেন কেইটা আছে ৰবা মই ইয়াতে ধুনীয়াকৈ এইখিনি বস্তু মুছিলো অক্সিজেন কেইটা আছে এটা আছে কি প্ৰবলেম পালা তুমি ইয়াত চোৱা বাকি সব সেম আছে হাইড্ৰোজেন দুটা অক্সিজেন দুটা ইয়াতে কিন্তু অক্সিজেন কেইটা এটা সমান আছে জানো নাই অক্সিজেন সমান নাই গতিকে কি হ'ব ভৰৰ এইটা চোৱা কোনো ক্ষেত্ৰতে ভৰৰ সৃষ্টি বা বিনাশ নহয় ই সৃষ্টি বা বিনাশ নহয় মানে কি ইয়াতে যিমানখিনি আছে লেফট হ্যান্ড সাইডত যিমানখিনি আছে ৰাইট হ্যান্ড সাইডতো কিমানখিনিয়ে থাকিব লাগিব কাৰণ ভৰৰ সৃষ্টিও নহব নোৱাৰে বিনাশও হ'ব নোৱাৰে নতুনকৈ সৃষ্টি হ'ব নোৱাৰে নতুনকৈ বিনাশ হ'ব নোৱাৰে গতিকে এইফালে যিমান আছে এইফালেও সিমানেই থাকিব লাগিব বুজি পালা এতিয়া এই যেটো এইফালে যিমান আছে এইফালেও কিমান থাকিব লাগিব এতিয়াতো নাই ইয়াত আছে জানো ইয়াতেতো এটাহে আছে অকল ইয়াতে এটা নাই জানো কিবা বস্তুটো বুজি পাইছা নে ইয়াতে এটাহে আছে গতিকে আমি কি কৰিম এই যে আমি মিলাম এইফালেও যে আমি মিলাম এইফালেও আমি মিলাম সেই মিলোৱাটো কি বুলি কোৱা হয় সমতুলীকৰণ বেলেন্সিং অফ এ ইকুৱেশ্যন বুজি পালা বস্তুটো যে সেই বস্তুটোক কোৱা হ'ব সমতুলীকৰণ যে এইফালে যে আমি মিলালো ভৰকেইটা যে মিলালো নিত্যতা সূত্ৰটোৰ মতে ভৰকেইটা যে মিলালো সেইটো কোৱা হ'ব কেমিকেল ইকুৱেশ্যন বেলেন্সিং বা মানে কি ৰাসায়নিক বিক্ৰিয়া সমতুলীকৰণ বুজি পালা এটা সমতুলীকৰণৰ কিছুমান নিয়ম আছে কি নিয়ম আছে এই মই এক্সট্ৰা লিখি থৈ দিছো চোৱা তুমি কেতিয়াও সমতুলীকৰণৰ ইহতৰ এটা যেটো বিক্ৰিয়া হৈছে ইয়াতে আছে 2
মই কালাৰটো চেঞ্জ কৰি দিছো ইয়াতে আছে 2 এইটোত আছে 2 হয় আৰু এইটোত আছে 2 ইয়াৰ ক্ষেত্ৰত এইটোত আছে 2 হয় এইকেইটা হল তোমালোকে বস্তুটোত চাবা এইকেইটা হল আগতীয়াকৈ লাগি অহা বুজি পালা ইয়াতে তুমি কিবা নিজে দিছা নেকি নাই দিয়া ইয়াতে আগতীয়াকৈ লাগি আহিছে কিন্তু এতিয়া তুমি এই একটোক তুমি চেঞ্জ কৰিব লাগিব না নাই তোমাৰ হাতেদি চেঞ্জ কৰিব লাগিব সেইকাৰণে কি হ'ব লাগি অহা বস্তুত তুমি একো চেঞ্জ কৰিব নোৱাৰা তুমি কোড কৰিব পাৰিবা যত একো নাই কোড একো নাই ঠিক এই ঠাইখিনিত একো নাই এই ঠাইখিনিত একো নাই এই ঠাইখিনিত একো নাই বুজি পালা বস্তুটো তাৰ মানে কি তুমি কিবা যদি বহাব লাগে সংখ্যা যদি বহাব লাগে 2 3 হওক কিবা হওক তুমি এইখিনি ঠাইতহে বহাব পাৰিবা এইখিনি ঠাইতহে বহাব পাৰিবা আৰু এইখিনি ঠাইতহে বহাব পাৰিবা তাতকে বেলেগ মাজত তলত কাষত কতো তুমি চেঞ্জ কৰিব নোৱাৰা কোড বহাব লাগিব আগত কোএফিচিয়েন্ট বুজি পালা বস্তুটো ইয়াত বহাব লাগিব তাতে বহালেহে তোমাৰ ইকুৱেশ্যনটো শুদ্ধ হ'ব বুজি পালা এতিয়া আমি বহাম কেনেকৈ আমি এটা সেইটো নিয়মটো চাম আমি বহাম কেনেকৈ এতিয়া চোৱা বহাবৰ কাৰণে এটা বহুত তোমালোকে ইউটিউবত যদি চোৱা কৰবাত যদি চোৱা বহুত নিয়ম আছে হা কিন্তু ক্লাছ 10ত বিশেষকৈ ক্লাছ 10ত তোমালোকৰ হাতত মাত্ৰ 3 ঘণ্টা সময় থাকে পৰীক্ষাৰ কাৰণে পৰীক্ষাত 3 ঘণ্টা তোমালোকৰ তিনিটা মেইন কোৰ্স যেটো আছে কেমিষ্ট্ৰি বায়োলজি আৰু তোমাৰ কি বুলি কয় ফিজিক্স তিনিটা তুমি 3 ঘণ্টাত সমাপ্ত কৰিব লাগিব গতিকে এইটো গোটেইখিনি প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে আৰু লগতে তুমি কিমান কম সময়ত এই বস্তুটো কৰিব পাৰিছা গতিকে এটা কথা এনেকুৱা যে তুমি যিমানে কমপ্লেক্স লেভেলত হাই জটিল লেভেলত যাবা তেতিয়া তোমাৰ নিয়মবিলাকো জটিল হ'ব কিন্তু তোমালোকে যেতিয়া একদম সহজভাৱে যদি কৰিব বিচাৰা তেতিয়াহ'লে কি হ'ব সহজভাৱে কৰিব বিচাৰিলে মই এটা একদম সহজ নিয়ম এটা কৰি থৈ দিছো হয় একদম সহজ নিয়ম এটা কৰি থৈ দিছো সেই সহজ নিয়মটোত যদি তোমালোকে কৰা তেতিয়াহ'লে কি হ'ব তোমালোকে বস্তুটো ইজি পাবা কিন্তু সেই সহজ নিয়মটো কেতিয়াবা কিছুমান কমপ্লেক্স ৰিয়েকশ্যনৰ কাৰণে বা জটিল ৰিয়েকশ্যনৰ কাৰণে জটিল হেৰিৰ কাৰণে সেইটো নিয়ম অকমান তোমালোকৰ কনফিউজন হ'ব য'ত তোমালোকৰ কি হ'ব যেতিয়া তোমালোক হায়াৰ ষ্টাডিত যাবা সেই নিয়মটো কেতিয়াবা ফলো নকৰিলেও কথা নাই তোমালোকে বেলেগ নিয়ম ফলো কৰিব পাৰিবা তেতিয়া এতিয়া জাষ্ট তোমালোকৰ ক্লাছ 10ৰ কাৰণে মই একদম সহজ নিয়ম মানে কি প্ৰথম কি কৰিবা তোমালোকে এনেকৈ ভাগ কৰি ল'লা এইটো বস্তুটো ভাগ কৰি ল'লা অলৰেডি হয় না এটা আমি চাই ল'লো যে LHত আৰু RHত কি আছে হাইড্ৰোজেন অণু কি আছে হাইড্ৰোজেন আৰু অক্সিজেন আমি লিখি ল'লো হাইড্ৰোজেন আৰু অক্সিজেন আমি লিখি ল'লো হয় ইয়াতে কি লিখি ল'লো হাইড্ৰোজেন আৰু অক্সিজেন লিখি ল'লো হয় এতিয়া চাও হাইড্ৰোজেন আৰু অক্সিজেন লিখি লোৱাৰ পিছত এটা কি পালো আমি হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে দুটা হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে দুটা হয় এইখিনি বস্তু আমি লিখি ল'লো এতিয়া চাবা এনেকৈ লিখি লোৱাৰ পিছত এটা নিয়ম তোমালোকে মনত ৰাখিবা য'ত মই লিখি দিছো য'ত অযুগ্ম সংখ্যা আছে য'ত অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা মানে অড নাম্বাৰ য'ত অড নাম্বাৰ আছে তাত তুমি কি কৰিব লাগিব তাক যুগ্ম কৰি লোৱা হয় যুগ্ম কৰি লোৱা ইভেন কৰি লোৱা তাৰমানে য'ত অড নাম্বাৰ আছে তাক তুমি কি কৰি লোৱা ইভেন কৰি লোৱা এতিয়া চোৱা অড নাম্বাৰ ক'ত আছে ইয়াত আছে কিমান আছে 1 আমি জানো যে অডৰ লগত ইভেন কৰিব লাগিলে সদায় কি পূৰণ কৰিব লাগে যদি অডক যদি তুমি ইভেন কৰিব লাগে সদায় কি পূৰণ কৰিব লাগে 2 পূৰণ কৰিব লাগে হয় 2 পূৰণ কৰিলে কি হ'ব কি ইভেন হৈ যাব বুজিলা কন্ডিশনটো এটা চোৱা ইয়াৰ লগত তুমি কি পূৰণ কৰা 2 পূৰণ কৰা হয় কিমান হল 1 2 2 গৰে ক'ত পাতিবা তুমি আমাৰ নিয়ম মতে তুমি ইয়াতে পাতিব নোৱাৰা ইয়াতে পাতিব নোৱাৰা ইয়াতে পাতিব নোৱাৰা ইয়াতে পাতিব নোৱাৰা তুমি পাতিব লাগিব ক'ত কৰিছা ক'ত আগতে হেতু বস্তু চোৱা তুমি কৰিছা ক'ত লেফট হ্যান্ড সাইডত কৰিছা সৰি ৰাইট হ্যান্ড সাইডত কৰিছা গতিকে তুমি ক'ত পাতিব লাগিব লেফট হ্যান্ড সাইডত নোৱাৰা কিন্তু ৰাইট হ্যান্ড সাইডতহে পাতিব লাগিব ৰাইট হ্যান্ড সাইডৰ ক'ত এই আগত এইখিনি ঠাইতে কি পাতিবা যিমান পূৰণ কৰিছা তুমি সেই পাতা কিমান পূৰণ কৰিছা 2 পূৰণ কৰিছা তুমি 2 পাতা হল এতিয়া অক্সিজেনৰ একো নাই মানে ইয়াত কিমান আছে 1 আছে গতিকে অক্সিজেনৰ 1 আছে মানে কি 1 2 2 অক্সিজেন শুদ্ধ ইয়াতেও দুটা কিন্তু চোৱা ইয়াতে 2 পাতাৰ লগে লগে অক্সিজেনটো কাৰ লগত জড়িত হৈছিল হাইড্ৰোজেনৰ লগত ইয়াতে 2 পাতাৰ লগে লগে হাইড্ৰোজেন কি হৈ যাব ইয়াৰ লগত পূৰণ হৈ যাব আকৌ কি হ'ব ইয়াতে কিন্তু যোগ নহয় যেতিয়ালৈ তোমাৰ ইয়াতে যোগৰ চিন নাহে তেতিয়ালৈ কি নহব তোমাৰ সেইটো বস্তু যোগ নহব সেইটো বস্তু অনলি মাল্টিপ্লাই হ'ব পূৰণহে হ'ব গতিকে তুমি 2 আছে
ইয়াতে তুমি কি কৰিছা 2 ৰে পূৰণ কৰিছা কাক হাইড্ৰোজেনক 2 ৰে পূৰণ কৰাৰ লগে লগে কিমান হ'ল 4 হয় বুজিলা 2 ৰে পূৰণ কৰাৰ লগত কিমান হ'ল 4 হ'ল এতিয়া এইফালে মিলিল জানো এইফালে কেইটা আছে এইফালে 4টা হ'ল কিন্তু এইফালে কিমান আছে দুটাহে আছে ইয়াত ওৰে 2 ৰ লগত কিমান পূৰণ কৰিলে 4 হ'ব এটা যোগ নহয় কিন্তু ইয়াত যিমান কৰিবা সব পূৰণ হ'ব হয় 2 ৰ লগত কিমান পূৰণ কৰিলে 4 হ'ব 2 যদি পূৰণ কৰা তেতিয়া তোমাৰ 4 হ'ব ক'ত পূৰণ কৰিবা তুমি ইয়াতে নে ইয়াত গুড ক'ত পূৰণ কৰিবা ইয়াত পূৰণ কৰা হৈ গ'ল হাইড্ৰোজেন 4 হাইড্ৰোজেন 4 অক্সিজেন 2 অক্সিজেন 2 এইটোৱে হ'ল কৰাৰ নিয়ম আমি আৰু এটা প্ৰেক্টিছ কৰি চাওঁ কেনেকৈ কৰে ঠিক আছে এইটো চোৱা এইটো হ'ল কপাৰ প্লাছ অক্সিজেন কপাৰ অক্সাইড কপাৰ কেইটা আছে ইয়াত এইটো লেফট হ্যান্ড সাইড এইটো হ'ল তোমাৰ লেফট হ্যান্ড সাইড আৰু এইটো হ'ল তোমাৰ ৰাইট হ্যান্ড সাইড কপাৰ কেইটা আছে এটা অক্সিজেন কেইটা আছে এই দুই আছে মানে কেইটা কপাৰ একো নাই মানে কি এক দুই আছে মানে কি দুটা এইটো কপাৰ একো নাই মানে কি এক অক্সিজেন একো নাই মানে কি এক গতিকে কি কৈছিলো যে যদি অড থাকে তাক তুমি ইভেন কৰি লোৱা হয় কড অড আছে এইটো ইভেন হৈয়ে আছে আৰু লগতে কত কম আছে হেতু চাবা অডৰ লগতে কত কম আছে কোনটোত কম আছে এইটোত কম আছে লগতে কি হৈ আছে অড হৈও আছে কিমান পূৰণ কৰিবা 2 পূৰণ কৰিবা কৰি দিয়া 2 পূৰণ কত কৰিলা আগৰ পিনে কৰিলা কৰাৰ লগে লগে ইয়াতে 2 পূৰণ কৰিলে ই ক্লিয়াৰ ই 2 হৈ গ'ল ইয়াৰ 2 ইউ 2 ক্লিয়াৰ কিন্তু এই দুইটো আকৌ কাৰ লগত পূৰণ হৈ গ'ল এই দুইটো কাৰ লগত সিউৰ লগত পূৰণ হৈ গ'ল ওদে সিউৰ লগত এটা আছিল ওদে 1 2 2 এগেইন 2 পূৰণ হ'ব ওদে কি হ'ব 2 গতে এইফালে আকৌ কি আছে 1 আছে গতে কি কৰিবা এইফালেও তুমি 2 পূৰণ কৰি দিয়া হয় 2 ওদে কি হ'ব 2টো কত পূৰণ কৰিবা ইয়াতে কৰিবা জানো নে ইয়াতে কৰিবা নহয় গুড কত কৰিবা ইয়াত কৰিবা 2 এইটো কৰি চাও কি হয় এতিয়া চোৱা ইয়াতে কি আছে এনেকে পাতি লবা যদি তোমালোকৰ প্ৰবলেম হয় এনেকে সহজভাৱে পাতি লবা চোৱা ইয়াতে কি আছে এলুমিনিয়াম অক্সাইড এলুমিনিয়াম অক্সিজেন হয় এতিয়া এই যে সংকেত লিখিছো এই যে ওয়ার্ড কৈছো এলুমিনিয়াম অক্সাইড কপাৰ অক্সাইড এইবিলাক কিয় হয় এটা বেসিক কনসেপ্টটো যেতিয়া চাবা তোমালোকে ফার্স্ট যেটো ইন্ট্রোডাকশন ভিডিও আছে সেইটো চাই লবা সেইটো চাই ললে তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা এই সংকেত বিলাক কেনেকৈ লিখে এই যৌগ বিলাক কেনেকৈ লিখে হয় এতিয়া চাও আমি এলুমিনিয়াম কেইটা আছে ইয়াত দুটা দুই আছে দুটা আছে অক্সিজেন কেইটা তিনি আছে তিনটা আছে এলুমিনিয়াম কেইটা আছে এটা এলুমিনিয়াম অক্সিজেন কেইটা আছে দুটা ওটা প্ৰথম চাও আমি এলুমিনিয়ামৰ ক্ষেত্ৰত এলুমিনিয়ামৰ ক্ষেত্ৰত চোৱাৰ আগতে আমি কিয়ত চাও এলুমিনিয়ামৰ ক্ষেত্ৰত ইয়াতে আছে দুটা ইয়াতে আছে এটা গতিকে কি কৰিবা ইয়াৰ লগত 2 পূৰণ কৰা কিমান হল 2 কত দিবা 2 ইয়াতে দিবা এলুমিনিয়াম 2 এলুমিনিয়াম 2 ক্লিয়াৰ অক্সিজেনৰ ক্ষেত্ৰত কিন্তু কি হ'ল অক্সিজেনৰ ক্ষেত্ৰত কি হ'ল চাও অক্সিজেন আছে 3 ইয়াতে আছে 2 কত কমি আছে ইয়াতে কমি আছে হয় কিন্তু নিয়ম মতে কি আছিল যে অক্সিজেন কি হ'ব লাগিব অক্সিজেন কি হ'ব লাগিব অডটুক ইভেন হ'ব মানে অযুগ্মটুক যুগ্ম হ'ব লাগিব গতে অযুগ্মটুক তুমি আগতে যুগ্ম কৰি লোৱা কিমান হ'ব অযুগ্মটুক তুমি 2 ৰে পূৰণ কৰিলে যুগ্ম হ'ব 3 2 6 গতে তুমি কিমান পূৰণ কৰিলা 3 পূৰণ কৰিলা কত পূৰণ কৰিলা সৰি 2 পূৰণ কৰিলা কত পূৰণ কৰিলা অক্সিজেনৰ লগত কিন্তু অক্সিজেন কাৰ লগত লগ হৈ আছে ইয়াৰ লগত তুমি ইয়াতে দিব নোৱাৰা কত দিব লাগিব ইয়াত দিব লাগিব 2 কিমান হল 3 2 6 গতে কিমান পূৰণ কৰিলা 6 এটা 2 ৰ লগত কিমান পূৰণ কৰিলে 6 2 ৰ লগত 3 পূৰণ কৰিলে 6 হয় কত পূৰণ কৰিবা তে 3টো অক্সিজেনৰ লগত পূৰণ কৰিছা নাই 3টো গতে অক্সিজেনৰ লগত তুমি 3 কাটিবা অক্সিজেন ক্লিয়াৰ 6 অক্সিজেন ক্লিয়াৰ 6 6 কিন্তু এলুমিনিয়াম কি হল ইয়াতে এলুমিনিয়াম দুটা আছিল তুমি কি পূৰণ কৰি দিলা 2 এটা পূৰণ কৰি দিলা কিমান হল 4 হৈ গল কিন্তু ইয়াতে আছে কেইটা দুটাহে আছে হয় এই দুইটো তুমি নিজেহে পাতিছা আছে কিমান এই দুইটো তুমি নিজেহে পাতিছা হয় না নহয় এই দুইটো আমি মিলাওতে আমি এই দুইটো পাতিছো কিন্তু অৰিজিনালি কি আছে কিমান অৰিজিনালি কি আছে 1 হয় গতিকে একৰ লগত কিমান পূৰণ কৰিলে 4 পূৰণ কৰিলে 4 গতিকে কিমান হ'ব ইয়াত 4 বুজি পালা আমি আৰু এটা প্ৰেক্টিছ কৰো হয় এতিয়া চোৱা ইয়াতে তোমালোকক মই বেসিক কনসেপ্ট ভিডিওটোত অলৰেডি এইবিলাক তোমালোক কেনেকৈ লিখিব লাগে এইটো এনেকৈ তোমালোক পৰীক্ষাত এনেকৈ আহিব হা গতিকে এইটো তোমালোকে কেনেকৈ লিখিবা সেইটো তোমালোকক অলৰেডি বেসিক কনসেপ্ট ভিডিওটো দি থৈ দিছো হয় এতিয়া চাবা
বেৰিয়াম ক্লৰাইড বুলি ক'লে কি আছে বেৰিয়াম এটা হ'ল ধাতু গতিকে কি হ'ব Ba ক্লৰাইড বুলি ক'লে Cl হয় বেৰিয়ামৰ যোজ্যতা কিমান 2 ক্লৰিনৰ কিমান 1 গতিকে ক্লৰিনৰ ইয়াত 1 একো লিখিব নালাগে 1 আৰু ইয়াতে কি বুলি কয় বেৰিয়ামৰ কিমান যোজ্যতা হেতু হ'ল 2 হয় BaCl2 এলুমিনিয়াম সালফেটৰ সংকেত SO4 হয় এলুমিনিয়ামৰ যোজ্যতা কিমান 3 সালফেটৰ যোজ্যতা কিমান 2 সালফেটৰ যোজ্যতা লিখি লোৱা 3 টো কেনেকৈ দিবা হোল 3 হয় কি দিছে বেৰিয়াম সালফেট Ba সালফেট হলে SO4 সালফেটৰ যোজ্যতা দি বেৰিয়ামৰ যোজ্যতা দি লিখিব নালাগে হয় এলুমিনিয়াম ক্লৰাইড Al আৰু ক্লৰিন কি দিছে Cl Al ৰ যোজ্যতা 3 ক্লৰিনৰ যোজ্যতা 1 গতিকে AlCl3 হল এতিয়া এইটো আমি সমতুল কৰিম কেনেকৈ কৰিম কি আছে লিখি লল Ba Cl Al S আৰু O এইকেইটা আছে এইফালেও Ba Cl Al S আৰু O এইকেইটা আছে Ba কেইটা আছে একো নাই মানে এটা Cl কেইটা আছে দুটা এলুমিনিয়াম কেইটা আছে দুটা S কেইটা আছে 1 3 গুণ 3 আলটিমেটলি 3টা অক্সিজেন কেইটা আছে 4 3 গুণ 12 গতিকে 12টা এইফালে চাবা Ba কেইটা আছে এটা ক্লৰিন কেইটা আছে 3টা হয় এলুমিনিয়াম কেইটা আছে এটা সালফাৰ কেইটা আছে একো নাই মানে 1 আৰু অক্সিজেন কেইটা আছে 4টা হয় এতিয়া প্ৰথম আমি কি কৰো অযুগ্মটোক যুগ্ম কৰো মানে অডটোক ইভেন কৰো 1 1 একো কৰিব নালাগে ক্লৰিন চোৱা 2 এফালে 3 কি পূৰণ কৰিবা ইয়াত 2 পূৰণ কৰা কিমান হল 6 এটা ক'ত পূৰণ কৰিবা 2টো ইয়াতে হয় 2 পূৰণ কৰাৰ লগে এলিমেন্ট হেৰি কমপ্লিট এফালে কি হল এলুমিনিয়ামৰ লগত 2 পূৰণ হল হয় 6 সরি এলুমিনিয়ামৰ লগত 2 পূৰণ হল কিমান হল 2 হয় কিন্তু ইয়াত চোৱা ক্লৰিন এফালে কেইটা হৈ গল 6টা এইফালে কিন্তু কেইটা হল দুটা গতিকে 2 লগত কিমান পূৰণ কৰিলে 6 3 গতিকে তুমি 3 টো ক'ত পূৰণ কৰিবা ক্লৰিন য'ত আছে ইয়াতে নহয় কিন্তু ক'ত ইয়াত গুড 3 পূৰণ কৰিবা হয় 3 পূৰণ কৰি দিয়াৰ লগে কি হৈ গল সি কাৰ লগত পূৰণ হল আকৌ বি এৰ লগত পূৰণ হল হয় বি এৰ লগত পূৰণ হোৱাৰ লগে কি হ'ব 3 এইফালে কি হৈছে এটা গতিকে তুমি কি পূৰণ কৰিব লাগিব 3 গতিকে কিমান হ'ব 3 3 টো হেবাৰ কাৰ লগত পূৰণ হ'ব S ৰ লগতো পূৰণ হ'ব O ৰ লগতো পূৰণ হ'ব নহয় জানো গতিকে S ৰ লগতো পূৰণ হল 3 O ৰ লগতো পূৰণ হল 3 কিমান হল 3 1 গুণ 3 4 3 গুণ 12 হল নাই চোৱা কমপ্লিট হল নাই চোৱা Ba 3টা হয় 6টা হয় 2টা 3টা 12টা কমপ্লিট বুজি পালা এইটো হল তোমালোকৰ কেনেকৈ কৰিব লাগিব আৰু এই বস্তুখিনি ভালকে তোমালোকৰ বেসিক কনসেপ্টখিনি ক্লিয়াৰ কৰি লবা এই বস্তুখিনি জানিলেহে তোমালোকৰ পৰীক্ষাত কিন্তু ভালকে লিখিব পাৰিবা বুজি পাইছা এটা নেক্সট আৰু এটা চাওঁ এটা চোৱা তোমালোকৰ এইটো দি থৈ দিছে FeSO4 Fe2O3 SO2 SO3 হয় ইয়াতে এতিয়া তোমালোকে আৰামছে কৰিব পাৰিবা হেকেটা যদি বুজি পাইছা চাবা Fe কেইটা কি আছে 1 S কি আছে 1 O কেইটা আছে O আছে তোমাৰ 4টা হয় Fe কেইটা আছে 2টা S কেইটা আছে 1 + 2 1 + 1 2টা O কেইটা আছে 3 + 2 + 3 টোটাল কিমান 3 3 6 6 2 8টা আছে হয় এতিয়া চাও 8টা আছে নাই টোটাল 2 2 3 5 5 3 8 গতিকে প্ৰথম চাও সালফাৰ ইয়াতে চোৱা 1 আছে 2 আছে গতিকে 1 ৰ লগত কিমান পূৰণ কৰিলে 2 পূৰণ কৰা 2 1 গুণ 2 হয় ক'ত পূৰণ কৰিবা ইয়াতে পূৰণ কৰা ইয়াতে পূৰণ কৰাৰ লগে কি হ'ব তোমাৰ Fe ৰ লগত পূৰণ হল এইটো কাৰ লগত পূৰণ হ'ব এতিয়া ইয়াৰ লগতো পূৰণ হ'ব হয় কিমান হল ইয়াৰ লগতো পূৰণ নহল জানো 2 গতিকে এই আকৌ কাৰ লগত পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব গতিকে 8 গতিকে মিলিল নে চোৱা 2 2 2 2 8 8 হয় অকমান টান এটা যাও এটা মই লিখি থৈ দিছো FeH2O Fe3O4 + H2 ইয়াতে কি আছে Fe এটা হাইড্ৰোজেন দুটা অক্সিজেন এটা Fe তিনটা হাইড্ৰোজেন দুটা আৰু অক্সিজেন 4টা এতিয়া কি কৰিবা কি কৈছো যদি অযুগ্ম থাকে
দুটা অযুগ্ম আছে, তাক যুগ্ম কৰাৰ কোনো কথাই নাই। অযুগ্ম যুগ্মই তুমি পূৰণ কৰি দিয়া, অযুগ্ম অযুগ্ম পূৰণ কৰিলো। কি পূৰণ কৰিলো? 3। গতিকে 3 পূৰণ হ'ল, হয়? এতিয়া আছে এইটো ক্লিয়াৰ। দেন হাইড্ৰোজেন দুটা। অক্সিজেন কেইটা আছে? 4টা। কিমান পূৰণ কৰিবা 1ৰ লগত? 4 পূৰণ কৰা, 4 হ'ল। এতিয়া কিয়ত দিবা 4টো? অক্সিজেনৰ 1 আছে, গতিকে 4টো দিবা ইয়াত। কিমান হ'ল? ইয়াতে দিয়াৰ লগে হাইড্ৰোজেনৰ লগতো কি হ'ল? 4টো পূৰণ হৈ গ'ল। হাইড্ৰোজেনৰ লগতো 4টো পূৰণ হ'ল। কিমান হ'ল? 4 2 8। ইয়াতে কি কৰিবা এতিয়া? হাইড্ৰোজেনৰ লগত কিমান পূৰণ কৰিবা? 4 8 হ'ব লাগিলে। 2ৰ লগত তুমি কিমান পূৰণ কৰিবা? 4। যিমান পূৰণ কৰিছা ইয়াত দি দিয়া 4। কিমান হ'ল? 8। 3 3 8 8 4 4 মিলি বুজিলা? এইটো হ'ল। এতিয়া এইখিনিলৈকে তোমালোকৰ যেটো সমতুলীকৰণ একদম ইজি প্ৰচেছত ইয়াতে এইটো অকল ক্লাছ 10ৰ কাৰণেহে মই এইটো বনাইছো। গতিকে মানে এই নিয়মটো এই নিয়মটো বেছি অধিক কমপ্লেক্স যিটো মানে ৰিয়েকশ্যন মানে জটিল ৰিয়েকশ্যন তাতে মানে অতি সহজে নাখাতে। কিন্তু তোমালোকৰ যিটো পৰীক্ষাৰ কাৰণে মানে অতি সহজ সময়ত অতি কম সময়ত যাতে তোমালোকে অতি সহজে কৰিব পাৰা সেইকাৰণে কি কৰিছো মই এই বস্তুটো তোমালোকক মানে কি এই নিয়মটো বনাই দিছো। ঠিক আছে, এই নিয়মটো যেতিয়া তোমালোকে কৰিবা এইটো অতি সহজে মানে এনসাৰটো ওলাই যায়। মানে কি পৰীক্ষাৰ কাৰণে ক্লাছ 10ৰ পৰীক্ষাৰ কাৰণে তোমালোকে এই নিয়মটোত যদি কৰা অতি সহজে তোমালোকে এই বস্তুখিনি বুজি পাবা। ঠিক আছে? এতিয়া আমি আৰু এটা ৰিয়েকশ্যন চাওঁ। ঠিক আছে, ৰিয়েকশ্যনটোত কি আছে? মেগনেছিয়াম প্লাছ অক্সিজেন আৰু এইফালে কি আছে? মেগনেছিয়াম অক্সাইড। আচ্ছা, এতিয়া কি হ'ব? মেগনেছিয়াম প্লাছ অক্সিজেন, মেগনেছিয়ামত কি হ'ব তোমাৰ? Mg, হয়? Mg প্লাছ অক্সিজেনৰ ক্ষেত্ৰত O2, হয়? আৰু এইফালে মেগনেছিয়াম অক্সাইড হ'লে কি হ'ব? MgO। আমি ইয়াতে কি হ'ব লিখা নাই? ইয়াৰো 2 ইয়াৰো 2, গতিকে 2 2 কেনচেল আউট হৈ 1 আছে। গতিকে MgO হ'ল তাৰ ফৰ্ম, হয়? এতিয়া তোমালোকৰ কিতাপখনত এটা কুৱেশ্যন আছে যে মেগনেছিয়ামৰ এডাল ফিটা মানে কি মেগনেছিয়াম অৰিজিনেলি বায়ুত জ্বলে। মেগনেছিয়ামৰ ফিটা এডাল জ্বলোৱাৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? হয়, সেই কুৱেশ্যনটো আছে। এটা কথাটো হ'ল মেগনেছিয়ামৰ কি এনেকুৱা কথা আছে যে আমি তাক পৰিষ্কাৰ কৰি ল'ব লাগে। এতিয়া কিবা এটা বস্তু যদি তুমি ধাতু এটা যদি মুক্ত বায়ুৰ পৰিৱেশত ৰাখা, হয়? এই ধাতুটো তুমি যদি মুক্ত বায়ুৰ পৰিৱেশত যদি ৰাখা তেতিয়া কি হয়? সি বায়ুৰ লগত, বায়ু বুলি ক'লে ইন নৰ্মেল অক্সিজেন, অক্সিজেনৰ লগত সি কি হয়? নৰ্মেলি বিক্ৰিয়া কৰে, হয়? এতিয়া মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব কি হ'ব? এটা পাউডাৰী ছাবষ্টেন্স, পাউডাৰ মানে পাউডাৰৰ দৰে এটা ছাবষ্টেন্স কি হ'ব? মানে কি এটা যৌগ গঠন হ'ব, যাক আমি MgO মেগনেছিয়াম অক্সাইড বুলি কওঁ, হয়? এতিয়া ছাপ'জ এইডাল হ'ল মেগনেছিয়াম ফিটা, ধৰি ল'লো এইডাল মেগনেছিয়াম ফিটা, হয়? মেগনেছিয়াম ফিটাডাল এই কমপ্লিটলি মেগনেছিয়ামেৰে গঠিত এইডাল। মেগনেছিয়াম ফিটাডালত কি হৈছে? মই ইয়াতে চাবা আঁকি দিছো। যেতিয়া বায়ুৰ লগত সি বিক্ৰিয়া কৰিছে ইয়াতে এনেকে 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 এইবিলাক কি হৈছে? মেগনেছিয়াম অক্সাইড সৃষ্টি হৈছে। এই মেগনেছিয়াম ডালত কি হৈছে? এনেকে 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 মেগনেছিয়াম অক্সাইডৰ এনেকে তৰপ পৰিছে, হয়? এতিয়া কথাটো এনেকুৱা হৈছে তোমালোকে লেম্প বা চাকি জ্বলাই পাইছা? লেম্প বা চাকি জ্বলাই পাইছা? নিশ্চয় পাইছা। গতিকে লেমৰ যিটো ফিটা আছে বা চাকিৰ যিডাল মানে ফিটা আছে সেইডালত যদি তুমি বালি ঘঁহি থৈ দিয়া, ছাপ'জ কি হৈছে? লেমৰ ফিটাডালত জ্বলোৱাৰ আগত তুমি কি কৰিছা? লেমৰ ফিটাডালত তুমি পুৰা বোকা ঘঁহি থৈ দিছা, মানে পথাৰত পোৱা যিটো বোকা আছে সেই বোকাটো তোমালোকে ঘঁহি থৈ দিছা। দিয়াৰ পিছত সেইডাল তেলত দিছা, সেইডালত তুমি দিয়া চলাই মাৰিছা, জ্বলিব জানো? নিজে ভাবিছা জ্বলিব জানো? বোকাখিনি তুমি বোকা লগাইছা, তাক তুমি কি কৰিছা? ফিটাডালত তুমি কি লগাইছা? বোকা লগাইছা। বোকা লগাই কিনে তাক শুকাব দিছা। শুকোৱাৰ পিছত তাক তুমি কিয়ত দিছা? তেলত দিছা। দি কিনে দিয়া চলাই মাৰি দিছা, জ্বলিব জানো? নজ্বলে। বোকাখিনি তুমি কি কৰি ল'ব লাগিব? চাফা কৰি ল'ব লাগিব, হয়? এই মেগনেছিয়াম অক্সাইড খিনি হ'ল বোকাৰ নিচিনা। সি ইন নৰ্মেল, সি এটা তৰপ গঠন কৰে আৰু সেইটো কাৰণে কি হয়? সেইটো বস্তু নজ্বলে। আৰু সেইকাৰণে আমি কি কৰিব লাগে? বালি পেপাৰ বা আমাক অসমীয়াত কি বুলি কয়? তাক চিৰিজ বুলি কয়। কাঠত যে মাৰে মিহি কৰিবৰ কাৰণে বালি পেপাৰ, চেণ্ড পেপাৰ বা চিৰিজ বুলি কয়। সেইটোৰে কি কৰিব লাগে? ইয়াক চাফা কৰি ল'ব লাগে যাতে MgOৰ যিটো তৰপ আছে, এই যিটো MgOৰ তৰপ আছে সেই তৰপটো কি হৈ যায়? নোহোৱা হৈ যায়। বুজিলা কণ্ডিশ্যনটো? সেই নোহোৱা হৈ যোৱাৰ পিছত ধুনীয়াকে মেগনেছিয়ামডাল কমপ্লিট ফিটাডাল সেই তেতিয়া কি হৈ যাব? কমপ্লিট ফিটাডাল কি হৈ যাব? মেগনেছিয়ামৰ তৰপটো নোহোৱাকে কমপ্লিট ফিটাডাল উন্মুক্ত হৈ যাব আৰু ইয়াতে যেতিয়া তুমি জুই লগাবা ধুনীয়াকে শিকি জ্বলি উঠিব।
বুজিলা কণ্ডিশ্যনটো এইটো হ'ব তাৰ ঘটনাটো এতিয়া আমি নেক্সট পেজত চাওঁ এতিয়া আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ কথা পঢ়িলো কিবা পঢ়িলো এনেকৈ গোটেইখিনি পঢ়ি আছো এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেই প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আছে আমি সেইটো বস্তু চাম তোমালোকৰ কিতাপত কেই প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া দিয়া আছে সেইটো বস্তু চাম ৰাসায়নিক বিক্ৰিয়া ইন নৰ্মেল তোমালোকৰ কিতাপত 8 প্ৰকাৰৰ দিয়া আছে হয় কি সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন অপহৰণটোক আমি কি বুলি ক'ব পাৰো প্ৰতিস্থাপন বিক্ৰিয়া বুলিও ক'ব পাৰো অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া দ্বি-অপহৰণ বিক্ৰিয়া আৰু অধক্ষেপণ বিক্ৰিয়া জাৰণ বিক্ৰিয়া বিজাৰণ বিক্ৰিয়া আৰু জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া হয় এতিয়া এই গোটেইখিনি বস্তু আমি কাক বোলে কি বোলে সেই বস্তুখিনি চাম ঠিক আছে এতিয়া আমি চাম চাবা সংযোজন বিক্ৰিয়া প্ৰথম চাও ফাৰ্স্ট যেটো পইণ্ট আছে সংযোজন বিক্ৰিয়াটো চাও সংযোজন বিক্ৰিয়া কি দুই বা তাতোধিক পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ যদি এটা মাত্ৰ নতুন পদাৰ্থৰ সৃষ্টি হয় কি হৈছে দুই বা তাতোধিক পদাৰ্থৰ মাজত যদি বিক্ৰিয়া হৈছে আৰু এটা মাত্ৰ বিক্ৰিয়াজাত নতুন পদাৰ্থৰ সৃষ্টি হৈছে তাক কি বুলি কম আমি সেই বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা এতিয়া চোৱা দুই বা তাতোধিক Mg+O2 এটাতকে দুটা আছে MgO plus H2O এটা দুটা হয় এই দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ যদি কি সৃষ্টি হয় এটা মাত্ৰ পদাৰ্থৰ যদি সৃষ্টি হয় তাক আমি কি বুলি কম সংযোজন বিক্ৰিয়া বুলি কম সংযোজন বিক্ৰিয়াসমূহ যেতিয়া হয় সচৰাচৰ এই বিক্ৰিয়াবিলাকৰ লগত তাপ উৎপন্ন হয় এই বিক্ৰিয়াবিলাকৰ লগত তাপ উৎপন্ন হয় যি বিক্ৰিয়াৰ লগত তাপ উৎপন্ন হয় সেই বিক্ৰিয়াক কি বুলি কোৱা হয় তাপবৰ্জী বুলি কোৱা হয় মানে সচৰাচৰ সংযোজন বিক্ৰিয়াৰ লগত তাপ উৎপন্ন হয় ম্যাক্সিমাম সংযোজন বিক্ৰিয়াৰ লগত তাপ উৎপন্ন হয় আৰু হেতু কাৰণে কি হয় সংযোজন বিক্ৰিয়াসমূহক যদি তাপবৰ্জী বুলি আহে তেতিয়া কি হ'ব যি বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত তাপ উৎপন্ন হয় সেই বিক্ৰিয়াক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় গম পালা আমি সংযোজন বিক্ৰিয়াটো গম পালো কি কলো দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থৰ মাজত যদি বিক্ৰিয়া হয় এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে তাক আমি কি বুলি কম সংযোজন বুলি কম হয় সংযোজিত হৈছে সংযোজন শব্দৰ অৰ্থ হল কি হৈছে লগ লাগিছে একদম সাধাৰণ ভাষাত ক'বলৈ গ'লে কি লগ লাগিছে হয় এটা লগ লাগিব লাগিলে আমি কি কৰিব লাগিব লগ লাগিব লাগিলে আমি বাহিৰত যদি লগ লাগিব যাওঁ আমাৰ লগত আৰু দুজন বা তিনিজন ফ্ৰেণ্ড লগ লাগিব লাগিব সেই দুই তিনিজন ফ্ৰেণ্ডক আমি কি বুলি কম এটা গুট বুলি নকম জানো এটা গুট বুলি নকম না সেই গুটটোৱে হল বিক্ৰিয়াজাত পদাৰ্থ বুজি পালা কণ্ডিশ্যনটো সেই গুটটোকে কোৱা হয় এই গোটেই যেটো বিক্ৰিয়াটো হল সেই বিক্ৰিয়াটোকে কোৱা হল তোমাৰ সংযোজন বিক্ৰিয়া ঠিক আছে এতিয়া চাও আমি নেক্সট যেটো বিক্ৰিয়া আছে সেইটো বিক্ৰিয়া হল তোমাৰ বিয়োজন বিক্ৰিয়া ডিকম্পোজিশন ৰিঅ্যাকশন বিয়োজন বিক্ৰিয়া কি এটা মাত্ৰ পদাৰ্থ বিয়োজন ঘটি এটা মাত্ৰ পদাৰ্থ বিয়োজন মানে হল ভাঙি যোৱা হা এটো শব্দটোৰ অৰ্থ হল ভাঙি যোৱা এটা মাত্ৰ পদাৰ্থৰ বিয়োজন ঘটি একাধিক পদাৰ্থৰ সৃষ্টি হলে তাক কি বুলি কোৱা হয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় এটা মাত্ৰ পদাৰ্থৰ ভাঙি তাক বহুকেইটা পদাৰ্থৰ সৃষ্টি হৈছে তাক আমি কি বুলি কম বিয়োজন বা ভাঙি গৈছে এটাৰ পৰা দুটালৈকে ভাঙি গৈছে গতিকে তাক আমি কি বুলি কম বিয়োজন বিক্ৰিয়া বুলি কম গতিকে এতিয়া ইয়াতে চোৱা এটা মই ত্ৰিভুজ আকৃতিৰ বস্তু এটা দি থৈ দিছো এইটো হয় এই যেটো ত্ৰিভুজ আকৃতিৰ যেটো বস্তু আছে এইটো হল এটা ৰিঅ্যাকশনত বা কোনো এটা তোমাৰ কি বুলি কয় সমীকৰণত বা কোনো এটা বিক্ৰিয়াত এই বস্তুটোৰ অৰ্থ হল তাপ তাৰ মানে এই বস্তুটোৰ অৰ্থ হল তাপ যদি ইয়াতে তুমি প্লাস চিন দি কিনে যদি তুমি ইয়াতে তাপটো দিছা তাৰ মানে কি হৈছে ই বিক্ৰিয়াটো তাপটো উৎপন্ন হৈছে বিক্ৰিয়াটোৰ পিছফালে যদি বিক্ৰিয়াজাত পদাৰ্থৰ লগত যদি তুমি তাপ লগাইছা তাপটো উৎপন্ন হৈছে আৰু যদি তুমি কাৰ্চিনডালত ওপৰত বা তলত যদি তুমি তাপ দিছা তাৰ মানে কি হৈছে বিক্ৰিয়াটো হবলৈ কি হৈছে তাপটোৰ প্ৰয়োজন হৈছে তাৰ মানে MgCO3 ভাঙিবলৈ কিহৰ প্ৰয়োজন হৈছে তাপৰ প্ৰয়োজন হৈছে বুজি পালা কণ্ডিশ্যনটো MgCO3 ভাঙিবলৈ তাপৰ প্ৰয়োজন হৈছে বুজি পালা কথাটো এতিয়া এইটো হল তাপ গতিকে এইটো হবলৈ কিহৰ প্ৰয়োজন হৈছে তাপৰ প্ৰয়োজন হৈছে গতিকে এইটোক আমি যদি কোনো এটা বিক্ৰিয়া হবলৈ তাপৰ প্ৰয়োজন হয় তেতিয়ালে আমি সেই বিক্ৰিয়াকেইটা কি বুলি ক'ব পাৰো তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ব পাৰো সংযোজন বিক্ৰিয়াত কি পাইছিলা সংযোজন বিক্ৰিয়াত চোৱা সংযোজন বিক্ৰিয়াত এইটো চোৱা তাপ ওলাইছিল হয় বাহিৰত তাপ ওলাইছিল সেইকাৰণে আমি তাক কি বুলি কৈছিলো তাপবৰ্জী মানে বাহিৰত তাপটো বাহিৰ ওলাই গৈছিল বিক্ৰিয়াটোৰ পৰা তাপটো উৎপন্ন হৈছিল তুমি যদি বস্তুটো লাৰিছা তাপটো উৎপন্ন হ'ব হয় গতিকে হেতুক আমি তাপবৰ্জী বুলি ক'ব পাৰো কিন্তু ইয়াতে
তোমাৰ কি বুলি কয় ইয়াৰ ক্ষেত্ৰত তাপটো ইয়াতে প্ৰয়োজন হৈছে গতিকে ইয়াক কি বুলি ক'ম তাপগ্ৰাহী মানে বিক্ৰিয়াটো হ'বলৈ তাপটোৰ প্ৰয়োজন হৈছে সেইকাৰণে আমি ইয়াক কি বুলি ক'ম তাপগ্ৰাহী বিয়োজন বিক্ৰিয়া সাধাৰণতে তিনি প্ৰকাৰৰ তোমালোকৰ কিতাপত এনেকে নাই বেলেগ বেলেগকে আছে বিয়োজন বিক্ৰিয়া সাধাৰণতে তিনি প্ৰকাৰৰ কি তাপীয় বিয়োজন যেটো আমি কলো যে তাপগ্ৰাহী মানে তাপটো লাগিব বিয়োজন বিক্ৰিয়াটো হ'বলৈ এইকাৰণে কি হয় তাপীয় বিয়োজন মানে সেই বিয়োজন বিক্ৰিয়াটো হ'বলৈ তাপৰ প্ৰয়োজন হ'ব তাপীয় বিয়োজন নেক্সট আছে বিদ্যুৎ বিশ্লেষণ যদি তুমি কিবা এটা বস্তুত যদি তুমি বিদ্যুৎ দিয়া তেতিয়া কি হ'ব সাপোজ পানীটোত তুমি বিদ্যুৎ মাজেৰে অতি মানে উচ্চ ক্ষমতাৰ বিদ্যুৎ পাৰ কৰি দিছা তেতিয়া কি হলকে ভাঙি যাব H2 আৰু O2 লৈকে ভাঙি যাব হয় এটো হল বিদ্যুৎ বিশ্লেষণ পদ্ধতি বা বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া আৰু আলোক বিক্ৰিয়া বা পোহৰ বিক্ৰিয়া যেটো আছে হেতু এটা বিয়োজন বিক্ৰিয়া কি AgCl এলুমিনিয়াম ক্লোৰাইড সৰি সিলভাৰ ক্লোৰাইড যদি তুমি পোহৰত যদি ৰাখা তেতিয়ালে কি হ'ব কি সিলভাৰ আৰু ক্লোৰাইডলে ভাঙি বুজি পালা এতিয়া নেক্সট বিক্ৰিয়াটো চাও আমি নেক্সট বিক্ৰিয়া হল নাম্বাৰ 3 বিক্ৰিয়াটো আছে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এটো অতি ইম্পৰ্টেন্ট বিক্ৰিয়া তোমালোকৰ কাৰণে হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এটা কি হ'ব অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াত এটা সক্ৰিয় ধাতুৱে হয় এটা সক্ৰিয় ধাতু আমি পাম ক'ত যত তোমালোকৰ ধাতু আৰু অধাতু যেটো চেপ্টাৰ আছে ধাতু আৰু অধাতু যেটো চেপ্টাৰ আছে সেই চেপ্টাৰত তোমালোকে এখন চাৰ্ট পাবা বা এখন তালিকা পাবা যত ধাতুৰ সক্ৰিয়তা ধাতুসমূহৰ সক্ৰিয়তা দিয়া আছে এটা আমি ধাতু কোনবিলাক কৈছিলো যাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ বাহিৰ ফালে 1 2 3 আছিল হয় যিবিলাকে ইলেক্ট্ৰন আলটিমেটলি কি কৰে ত্যাগ কৰে হয় যিবিলাকে ইলেক্ট্ৰন ত্যাগ কৰে সেইবিলাক ধাতু আৰু যিবিলাকে ইলেক্ট্ৰন গ্ৰহণ কৰে সেইবিলাক কি হল অধাতু যাৰ বহিঃকক্ষত 5 6 আৰু 7 আছে এইবিলাক হল কি অধাতু হয় অধাতু এতিয়া কি কৈছে ইয়াত এটা সক্ৰিয় ধাতুৱে তাৰ মানে ধাতুসমূহ থাকিলেও ধাতুসমূহৰ সক্ৰিয়তা বেলেগ বেলেগ সক্ৰিয়তা বুলি ক'লে এটা চোৱা আমি গোটেইবিলাক মানুহ হয় কিন্তু কথাটো হল যে আমাককে শক্তিশালী মানুহ আছে নাই আছে আমাককে দুৰ্বল মানুহ আছে নাই আছে বুজি পালা কন্ডিশনটো আমি কিন্তু গোটেইবিলাকে মানুহ কিন্তু আমাতকে শক্তিশালী মানুহও আছে আমাতকে দুৰ্বল মানুহও আছে গতিকে সেইটোক আমি কি বুলি কওঁ সক্ৰিয়তা শ্ৰেণীক সোমাই দিওঁ হয় বল কাৰোবাৰ বেছি কাৰোবাৰ কম সেইটো কথাই গতিকে এতিয়া চোৱা তুমি কিবা এটা কাম কৰিব গৈছা সাপোজ এই বেঞ্চখনত তুমি বহিব গৈছা এইখন বেঞ্চ স্কুলৰ বেঞ্চ হয় এই বেঞ্চখনত তুমি বহি আছা এটো তুমি একদম হিনমিনকে তুমি হয় আৰু এইটো এটা ডাঙৰ শকতাবত মানুহ হয় ই আহিছে আহি কিনে কি কৈছে ঐ তুমি উঠা এইখন বেঞ্চ মোৰ গতিকে তুমি কি কৰিবা এ ভাই মোক নামাৰিবি মই উঠো হয় স্কুলত যদি একদম শকতাবত মানুহ এটা এজনে তোমাক কয় যে উঠা মোৰ বেঞ্চৰ পৰা কি কৰিবা তেতিয়া লাহেকে উঠি কিনে গুচি যাবা কি কৰিলে এটা সক্ৰিয় ধাতুৱে কি কৰিলে তাতকৈ কম সক্ৰিয় ধাতু এই কম সক্ৰিয় ধাতু তাৰ লৱণৰ পৰা সাইড কৰিলে বেঞ্চখন তুমি লৱণ বুলি ধৰা বেঞ্চখন তুমি লৱণ বুলি ধৰি কিনে কি হ'ব তাক সাইড কৰি দিলে দি কিনে সি নিজে বহি গল কৈছে Zn সক্ৰিয় কাটকে Cu কপাৰ হল ধাতু জিংক হল ধাতু কিন্তু কপাৰতকে জিংক বেছি সক্ৰিয় সেইকাৰণে কি কৰিছে এই যেটো লৱণৰ পৰা কপাৰক সাইড কৰাই দিছে দি কিনে কি কৰিছে নিজে বহি গৈছে বুজি পালা Fe plus CuSO4 Fe কপাৰতকৈ সক্ৰিয় সেইকাৰণে কি কৰিছে কপাৰক গুচাই কিনে নিজে বহি গৈছে হয় কি কৈছে আকৌ এবাৰ এটা সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতুৰ লৱণৰ পৰা ধাতুবিধক অপসাৰিত কৰিলে তাক কি বিক্ৰিয়া বুলি কোৱা হ'ব অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হ'ব এটা এই বিক্ৰিয়াটোৰ লগত এটা কথা আছে যে লোৰ গজাল এটা হয় লোৰ গজাল এটা যদি তুমি কি কৰিছা লোৰ গজাল এটা এনেকুৱা ধৰণৰ লোৰ গজাল এটা তুমি কি কৰিছা কপাৰ সালফেট দ্ৰৱত যদি ডুবাই ৰাখিছা কপাৰ সালফেটৰ কালাৰ হল নীলা গতিকে মই নীলা কালাৰটো দি দিছো ইয়াত তেতিয়া বুজি পাবা কপাৰ সালফেটৰ নীলৰ হেৰি হল নীলা হয় এইটো নীলা কপাৰ সালফেট ঠিক আছে এইটো হল লোৰ গজাল এইটো হল কপাৰ সালফেটৰ দ্ৰব্য ঠিক আছে যেতিয়াই তুমি লোৰ গজাল এটা কপাৰ সালফেটত ডবাই দিবা কি বিক্ৰিয়া ঘটিব এই বিক্ৰিয়াটো ঘটিব হয় এইটো হল কপাৰতকে বেছি সক্ৰিয় গতিকে কি হ'ব কপাৰতকে বেছি সক্ৰিয় হোৱাৰ কাৰণে কপাৰক সালফেটৰ পৰা কি কৰিব সাইড কৰিব কৰি কিনে নিজে বহি যাব গতিকে এই যেটো
কালাৰ আছে তাত দ্ৰৱৰ যিটো কালাৰ আছে কপাৰ সালফেটৰ দ্ৰৱৰ কালাৰ নীলা ইন জেনেৰেল নীলা কিন্তু যেতিয়া লোৰ গজালটো তাত বহিব লোৰ গজালটো কি হ'ব লাহে লাহে ক্ষয় যাবলৈ ধৰিব বুজি পালা লাহে লাহে সি ক্ষয় যাবলৈ ধৰিব কাৰণ কিয় সি লাহে লাহে বিক্ৰিয়া কৰিছে কপাৰ সালফেটৰ লগত বেছি ডাঙৰ গজালটা ক্ষয় যাব ধৰিছে আকৌ এই যিটো কপাৰ সালফেটটো আছে কপাৰ সালফেটৰ কালাৰটো কি আছিল নীলা কিন্তু যেতিয়া লো সি কপাৰ সালফেটৰ লগত বহিব ধৰিব এইটো যেতিয়া হ'ব তাৰ কালাৰটো কি হৈ যাব এনেকুৱা মুগা বা মটিয়া টাইপ কালাৰ হৈ যাব বুজি পালানে বস্তুটো এটা কোৱেশ্চনটো এনসাৰটো কি লিখিবা যে লো বা আইৰন কপাৰতকৈ অধিক সক্ৰিয় ধাতু কোৱেশ্চনটো দিছে ধৰা তোমাক কি যে লোৰ গজাল এটা বা আইৰন এটছ এটা কপাৰ সালফেট দ্ৰৱত ৰাখিলে কি পৰিৱৰ্তন ঘটিব বা কি হ'ব হয় তেতিয়া কি লিখিবা লো কপাৰতকৈ অধিক সক্ৰিয় ধাতু সেয়ে লোৰ গজাল এটা কপাৰ সালফেটৰ নীলা দ্ৰৱত ৰাখিলে লোৰ গজাল এটা কপাৰ সালফেটৰ নীলা দ্ৰৱত যদি তুমি ৰাখা তেতিয়াহ'লে কি হ'ব লোৰ গজাল এটা কপাৰ সালফেটৰ নীলা দ্ৰৱত যদি তুমি ৰাখা সেইটো কি হ'লে ৰূপান্তৰিত হৈ যাব আইৰনে কপাৰক অপসাৰিত কৰিব আৰু নিজে প্ৰতিস্থাপিত হ'ব তেতিয়া কপাৰ সালফেটৰ নীলা ৰঙৰ পৰিৱৰ্তন হৈ ৰঙা হ'বলৈ আৰম্ভ কৰে বুজি পালা কণ্ডিশ্যনটো এটো হল সেই কোৱেশ্চনটোৰ এনসাৰ আমি এতিয়া নেক্সট চাওঁ নেক্সট বিক্ৰিয়াটো কি আছে নেক্সট বিক্ৰিয়াটো আছে ডি অপহৰণ বিক্ৰিয়া অপহৰণ আমি পালো এবাৰ আছে ডি অপহৰণ বিক্ৰিয়া হয় ডি অপহৰণ বিক্ৰিয়াটো কি দুটা লৱণৰ মাজত লৱণ মানে হল যদি কিবা এটা কঠিন পদাৰ্থ জুলীয়া পদাৰ্থত মিক্স হৈ থাকে বা মিহলি হৈ থাকে সেইটো হল লৱণ এটা কি আছে দুটা লৱণৰ মাজত বিক্ৰিয়া হৈ যদি দুয়োটাৰে মাজত আয়নৰ বিনিময় হয় যদি দুয়োটাৰে মাজত আয়নৰ বিনিময় আয়ন মানে এনেকুৱা এইবিলাক হয় এইবিলাকৰ যদি বিনিময় হয় তেতিয়াহ'লে কি হ'ব আয়নৰ বিনিময় যদি হয় তেতিয়াহ'লে কি হ'ব এই বিক্ৰিয়াটোক কি বুলি কোৱা হ'ব ডি অপহৰণ বিক্ৰিয়া বুলি কোৱা হ'ব বা ডি অপহৰণ বিক্ৰিয়া বুলি কোৱা হ'ব কি কৈছে দুটা লৱণৰ মাজত এইটো এটা লৱণ হয় একুৱাছ মানে তোমাৰ জলীয় কণ্ডিশ্যনত আছে লৱণ এইটো এটা লৱণ জলীয় কণ্ডিশ্যনত আছে লৱণ মানে যে সি নিমখীয়া হ'ব লাগিব সেইটো কথা নহয় কিবা এটা ধাতুৰ লগত অধাতু মিক্স হৈ থাকি সি যদি একুৱাছ কণ্ডিশ্যনত থাকে তাক আমি কি বুলি ক'ম লৱণ বুলি ক'ম বা জলীয় অৱস্থাত যদি থাকে তাক আমি লৱণ বুলি ক'ম বা সি গোটা অৱস্থা হ'ব পাৰে তাক আমি লৱণ বুলি ক'ম সি লুণীয়া হোৱাৰ লগত কথা নাই আমি যিটো নিমখ খাওঁ NaCl সি নিমখ নহ'বও পাৰে হয় সি নিমখটো নহ'ব পাৰে তাত টেষ্ট বেলেগ হ'ব পাৰে টেষ্ট নাথাকিবও পাৰে কিন্তু তাক আমি কি বুলি ক'ম লৱণ বুলি ক'ম যদি কোনোবা এটা ধাতু অধাতুৰ লগত নাইবা মূলকৰ লগত যদি সি প্ৰতিস্থাপিত হৈছে তাক আমি কি বুলি ক'ম লৱণ বুলি ক'ম বুজিলা এইটো লৱণ বুলি ক'ম তাক হয় এতিয়া কি কৈছে কোনোবা এটা লৱণ দুটা বা ততোধিক লৱণৰ মাজত যদি বিক্ৰিয়া হয় আয়নৰ যদি বিনিময় হয় তাক আমি কি বুলি কওঁ আয়নৰ যদি বিনিময় হয় তাক আমি কি বুলি ক'ম ডি অপহৰণ বিক্ৰিয়া বুলি ক'ম হৈছে নেক্সট বিক্ৰিয়াটোলৈ আহোঁ নেক্সট বিক্ৰিয়াটো হ'ল অধক্ষেপণ বিক্ৰিয়া অধক্ষেপ বুলি ক'লে মানে হ'ল তলত পৰা অধ মানে হ'ল তলত ক্ষেপ মানে হ'ল বস্তু তলত পৰা যিটো বস্তু অধক্ষেপণ এতিয়া আছে অধক্ষেপণ বিক্ৰিয়া বুলি ক'লে কি আছে দুটা লৱণৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি যদি দুটা লৱণ আছে সি যদি জলীয়া দ্ৰৱত আছে যদি পানীত অদ্ৰৱণীয় গোটা পদাৰ্থৰ সৃষ্টি হয় মানে দুটা জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটিছে হয় এইটো এটা জলীয় একুৱাছ এইটো এটা জলীয় হয় এই জলীয় দ্ৰব্য দুটাৰ মাজত বিক্ৰিয়া ঘটিছে ঘটি কিনে কি হৈছে এটা অদ্ৰৱণীয় পদাৰ্থৰ সৃষ্টি হৈছে অদ্ৰৱণীয় পদাৰ্থ হ'ল এইটো বস্তু এনেকে দিব লাগে অদ্ৰৱণীয় পদাৰ্থৰ সৃষ্টি হৈছে তেতিয়াহ'লে কি হ'ব এইটো সলিড হ'লে কি হ'ব গোটা বস্তু কি হ'ব পানীত কি হৈ যাব তলত পৰি যাব গতিকে এই বস্তুটোৰ সৃষ্টি অদ্ৰৱণীয় এইটো অদ্ৰৱণীয় সেইটো কাৰণে কি হৈছে তাক আমি কি বুলি ক'ম অধক্ষেপণ বুলি ক'ম অধক্ষেপ পৰিছে তলত সেইকাৰণে কি এইটো অধক্ষেপণ বিক্ৰিয়া নেক্সট আমি চাওঁ জাৰণ বিক্ৰিয়া হয় জাৰণ বিক্ৰিয়া জাৰণ বুলি ক'লে কি হ'ব কোনো পদাৰ্থৰ সৈতে যদি অক্সিজেন যোগ হয় নতুবা সেই পদাৰ্থটোৰ পৰা যদি হাইড্ৰোজেন ওলাই যায় কি কৈছে কোনো এটা পদাৰ্থৰ সৈতে অক্সিজেন যোগ হোৱা নাই বা কোনো পদাৰ্থৰ পৰা হাইড্ৰোজেন অপহৰণ হোৱা বিক্ৰিয়াক কি বুলি কোৱা হ'ব জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব ইন নৰ্মেল তোমালোকে কিতাপত পাবা অক্সিজেন যোগ হোৱা কিন্তু কোনো পদাৰ্থৰ পৰা যদি হাইড্ৰোজেনো ওলাই যায় তাক আমি কি বুলি ক'ম জাৰণ বিক্ৰিয়া বুলি ক'ম এতিয়া ছডিয়ামৰ লগত কি যোগ আছে অক্সিজেন যোগ হৈছে গতিকে এই বিক্ৰিয়াটো কি হ'ব জাৰণ বিক্ৰিয়া হ'ব বুজিলা কপাৰৰ লগত অক্সিজেন যোগ হৈছে এই বিক্ৰিয়াটো কি হ'ব জাৰণ বিক্ৰিয়া হ'ব বুজিলা এতিয়া বিজাৰণ চাওঁ কি হয় জাৰণটো গম পালা যদি কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় নতুবা সেই পদাৰ্থটোৰ পৰা হাইড্ৰোজেনটো
ওলাই যায় তেতিয়া কি হ'ব এইটো তোমাৰ জাৰণ বিক্ৰিয়া হ'ব এতিয়া আমি বিজাৰণ সেম উল্টাটো হেতু বস্তে তাৰ উল্টাটো কি হ'ব কোনো পদাৰ্থৰ হৈতে যদি হাইড্ৰোজেন যোগ হয় আৰু যদি অক্সিজেন ওলাই যায় কি হৈছে ইয়াত কি হৈছে অক্সিজেন যোগ হৈছে কিন্তু কি ওলাই গৈছে হাইড্ৰোজেন ওলাই গৈছে ইয়াত কি হৈছে হাইড্ৰোজেন যোগ হৈছে কিন্তু অক্সিজেন ওলাই গৈছে তেতিয়াহ'লে আমি তাক কি বুলি কম বিজাৰণ চোৱা হাইড্ৰোজেন যোগ হৈছে কিন্তু কি হৈছে হাইড্ৰোজেন যোগ হৈছে গতিকে এই বিক্ৰিয়াবিলাকক আমি কি বুলি কম বিজাৰণ বিক্ৰিয়া বুলি কম বুজি পালা কি হৈছে জাৰণ বিক্ৰিয়াটো আকৌ চাও কোনো পদাৰ্থৰ সৈতে যদি অক্সিজেন যোগ হয় তাক কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া আৰু সেই পদাৰ্থটোৰ পৰা যদি হাইড্ৰোজেন অক্সিজেন যোগ নহব পাৰে কিন্তু যদি হাইড্ৰোজেনটো ওলাই গৈছে তাকো আমি কি বুলি ক'ব পাৰো জাৰণ বিক্ৰিয়া বুলি ক'ব পাৰো হয় আকৌ কোনোবা ঠাইত যদি হাইড্ৰোজেন যোগ হৈছে আৰু অক্সিজেন ওলাই গৈছে তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি ক'ব পাৰো বিজাৰণ বুলি ক'ব পাৰো বুজিলা এতিয়া জাৰণ বিজাৰণ একেলগে হোৱা বিক্ৰিয়া যাক যিটো বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে হয় তাক আৰু এটা নাম দিয়া হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় জাৰণ বিজাৰণ যাৰ লগত একেলগে থাকে এতিয়া চোৱা জাৰণ বিজাৰণ কি যিবোৰ ৰাসায়নিক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় তেনেবোৰ বিক্ৰিয়াক কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় এতিয়া জাৰণত কি আছিল অক্সিজেন যোগ হয় হাইড্ৰোজেন ওলাই যায় বিজাৰণত কি আছিল অক্সিজেন ওলাই যায় হাইড্ৰোজেন যোগ হয় এতিয়া ইয়াত চোৱা কন্ডিশনটো কি আছে H2+O2 কি উৎপন্ন হৈছে H2 গতিকে কি আছে H2 ৰ লগত ইয়াতে চোৱা H2 ৰ লগত কি যোগ হৈছে অক্সিজেন তাৰ মানে H2 ৰ লগত অক্সিজেন যোগ হৈছে মানে ইয়াৰ কি হৈছে জাৰণ কোনোবা এটা বস্তুৰ লগত যদি অক্সিজেন যোগ হয় তাৰ কি হয় জাৰণ হয় আকৌ O2 ৰ লগত কি যোগ হৈছে H গতিকে কোনোবা এটা বস্তুৰ লগত যদি H যোগ হয় তাৰ কি হ'ব বিজাৰণ গুড গম পাইছা না বস্তুটো তাৰ হ'ব বিজাৰণ এতিয়া হয় O2ৰ বিজাৰণ আৰু H2ৰ জাৰণ ইয়াতে চাও কি হৈছে কপাৰ অক্সাইড কপাৰৰ পৰা কি হৈছে কপাৰ অক্সাইডৰ লগত কপাৰৰ পৰা অক্সিজেনটো ওলাই গৈছে চোৱা কপাৰ অক্সাইড আছিল প্ৰথমতে হয় সেকেন্ডটোত কি আছে চোৱা অকল কপাৰ আছে ইয়াৰ পৰা কি ওলাই গৈছে অক্সিজেনটো ওলাই গৈছে H2 আছিল আগতে তাৰ পিছত কি উৎপন্ন হৈছে H2O উৎপন্ন হৈছে হয় ইয়াৰ পৰা অক্সিজেনটো ওলাই গৈছে ইয়াতে আকৌ অক্সিজেন এটা যোগ হৈছে গতিকে কোনটো কি হ'ব তোমালোকে নিজে ওলাই লোৱা কোনটো কি হ'ব এইটো হ'ব জাৰণ যেটো H2 ৰ জাৰণ আৰু কপাৰৰ বিজাৰণ বুজি পালা এইটো এতিয়া চাও আৰু এটা এতিয়া যদি তোমালোকক হেনেকে দিয়া নাথাকে যদি তোমালোকক দিয়া থাকে যে ইলেক্ট্ৰনৰ ক্ষেত্ৰত ক'লে কিতাপত এই বস্তুটো নাই কিন্তু পৰীক্ষাত কেতিয়াবা কি হয় এনেকুৱা কন্ডিশন এটা আহে যদি মানে কি ইলেক্ট্ৰনৰ ক্ষেত্ৰত যদি কোৱা হয় যদি কোনো পদাৰ্থই ইলেক্ট্ৰন ত্যাগ কৰে মনত ৰাখিবা ইলেক্ট্ৰন কোনবিলাকে ত্যাগ কৰে সাধাৰণতে ধাতু অলৰেডি কৈ আহিছো আমি যাৰ বহিঃকক্ষত 1 2 3 থাকে মানে ইলেক্ট্ৰনৰ বিন্যাসৰ বহিঃকক্ষত 1 2 3 থাকে সিহঁতে কি কৰে ইলেক্ট্ৰনসমূহ এৰি দিয়ে ত্যাগ কৰে আৰু যাৰ অধাতু আছে অধাতুৱে কি কৰে অধাতুসমূহে কি কৰে যাৰ 5 6 7 আছে সিহঁত বিলাকে কি কৰে ইলেক্ট্ৰন গ্ৰহণ কৰে হয় যদি কোনো পদাৰ্থই ইলেক্ট্ৰন ত্যাগ কৰে তাৰ কি হ'ব বিক্ৰিয়াটো জাৰণ আৰু যদি কোনো পদাৰ্থই ইলেক্ট্ৰন গ্ৰহণ কৰে তাৰ কি হ'ব বিক্ৰিয়াটো বিজাৰণ এটা এই বিক্ৰিয়াটো চাও কি হৈছে Na+Cl NaCl হয় Na2+ তাৰ মানে কি হৈছে কি এটা 1+ মানে কি এটা একো নাই মানে 1+ গতিকে কি কৰিছে এটা ইলেক্ট্ৰন এৰি দিছে কিয় Na এর কিমান আছিল 11 থাকিলে 2.8.1 গতিকে কি কৰিব এটা ইলেক্ট্ৰন এৰি দিব দিয়াৰ লগে লগে কি হ'ব 1+ ক্লোৰিনৰ ক্ষেত্ৰত কি 2.8.7 তাৰ মানে কি আছে 17 হলে কি হ'ব 2.8.7 ই এটা ইলেক্ট্ৰন কি কৰিব গ্ৰহণ কৰিব যদি এটা ইলেক্ট্ৰন এৰি দিয়ে পজিটিভ আৰু যদি এটা ইলেক্ট্ৰন গ্ৰহণ কৰে নিগেটিভ আৰু এটো পজিটিভ আৰু নিগেটিভ কিয় লিখা হয় এইটোৰ ক্ষেত্ৰত যদি তোমালোকক বুজাব লাগে এটো মই প্ৰিমিয়াৰ ক্লাছত নতুবা তোমালোকে যদি এটো বস্তু বুজি পোৱা নাই তেতিয়া হলে প্ৰিমিয়াৰ ক্লাছত বা মোক পাৰ্সোনালি কোৱেশ্চন কৰিলে এটো মই প্ৰিমিয়াৰ ক্লাছত তোমালোকক বুজাই দিম ঠিক আছে এতিয়া চোৱা যেটোৱে ইলেক্ট্ৰন এৰি দিয়ে এটো পজিটিভ লিখো আমি প্লাস চিন আৰু যেটো ইলেক্ট্ৰন গ্ৰহণ কৰে তাক আমি কি লিখো নিগেটিভ লিখো এতিয়া এনে কি কৰিছে ইলেক্ট্ৰন ত্যাগ কৰিছে গতিকে ত্যাগ কৰাৰ কাৰণে কি হৈছে তাৰ জাৰণ কেতিয়াবা যদি এনেকুৱা আহে তোমাৰ ইয়াতে কি নাই না হাইড্ৰোজেন আছে না অক্সিজেন আছে কেতিয়াবা এনেকুৱা কোৱেশ্চন আহি যাব পাৰে তোমালোকৰ না হাইড্ৰোজেন আছে না অক্সিজেন আছে গণ্ডগোল লাগি যাব তোমালোকৰ যে হাইড্ৰোজেন না অক্সিজেন না আমি ধৰো কেনেকে কি হৈছে তাত
একো বুজিব নাই হাইড্ৰোজেন নে অক্সিজেন নাই আমি অকল হাইড্ৰোজেন আৰু অক্সিজেনৰ কাৰণেহে পঢ়িছিলো গতিকে হাইড্ৰোজেন আৰু অক্সিজেন যদি নাথাকে তেতিয়া তোমালোকে কি চাবা তাৰ যোজ্যতাটো চাবা চাই কিনে তাৰ চাবা সি প্লাছ চিন দিছে না মাইনাছ চিন দিছে সিম্পলি প্লাছ চিন দিছে না মাইনাছ চিন দিছে গতিকে কি কৰিছে যিয়ে প্লাছ চিন দিছে তাৰ কি হৈছে ত্যাগ কৰিছে জাৰণ আৰু যিয়ে মাইনাছ চিন দিছে সি গ্ৰহণ কৰিছে তাৰমানে আলটিমেটলি তাৰ হৈছে বিজাৰণ এতিয়া ইয়াতে চোৱা Fe এটো নিউট্ৰেল আছে CuSO4 ইয়াতে Cu দুটা আয়ন আছে দুটা ইলেক্ট্ৰন আৰু SO4 ৰ দুটা মাইনাছ মানে ই হল অধাতু ই হল ধাতু হয় ঠিক উল্টাটো যেটা মানে কি বিক্ৰিয়াটো হৈ গল তেতিয়া কি হল Fe কি আছিল 0 আছিল চোৱা ইয়াতে চোৱা মই কালাৰটো চেঞ্জ কৰি দিছো Fe কি আছিল ইয়াত Fe আছিল 0 হয় Fe আছিল 0 কিন্তু যেতিয়া বিক্ৰিয়াটো সংঘটিত হল Fe কি হৈ গল 2+ মানে কি সদায় মনত ৰাখিবা ইলেক্ট্ৰনৰ ক্ষেত্ৰত প্লাছ মানে কি এৰি দিছে হা এৰি দিছে কি যোগ নহয় কিন্তু ই এৰি দিছে আৰু ইলেক্ট্ৰনৰ ক্ষেত্ৰত যদি নিগেটিভ আহে ইলেক্ট্ৰনৰ ক্ষেত্ৰত যদি মাইনাছ আহে তেতিয়ালে সি কি কৰিছে গ্ৰহণ কৰিছে মনত ৰাখিবা সেইটো বস্তু ই কি কৰিছে 0 ৰ পৰা প্লাছ তাৰ মানে কি হৈছে ই দুটা এৰি দিছে এৰি দিয়া মানে কি জাৰণ গতিকে কি হৈছে Fe ৰ জাৰণ Cu 2+ আছিল হয় 2+ ৰ পৰা 0 কেনেকৈ হ'ব -2 হ'ব লাগিব হয় +2 আছে গতিকে 0 হ'ব লাগিলে কি হ'ব লাগিব -2 সোমাব লাগিব আলটিমেটলি তাৰ কি হৈছে -2 মানে কি গ্ৰহণ কৰিছে আমি কি পাইছিলো কোনো পদাৰ্থ যদি ইলেক্ট্ৰন গ্ৰহণ কৰে তাৰ কি হয় বিজাৰণ বুজি পালা কন্ডিশনটো আকৌ এবাৰ চাও যে এইটো বস্তু জানিব লাগিলে তোমালোকে বেসিক কনসেপ্টখিনি আগতে ক্লিয়াৰ কৰিবা হা গতিকে কাৰ মানে যোজ্যতা কেনেকুৱা কি এতিয়া প্ৰথম আকৌ চাও আমি বস্তুটো যিয়ে ইলেক্ট্ৰন এৰি দিয়ে মানে প্লাছ চিন যত থাকে সি এৰি দিছে আৰু মাইনাছ চিন যত থাকে সি গ্ৰহণ কৰিছে এতিয়া চাও কি হৈছে যে সোডিয়াম প্লাছ ইয়াত মানে কি হৈছে সি এৰি দিছে দি কিনে ইয়াতে কি হৈছে Cl মাইনাছ সি ই এৰি দিছে ই গ্ৰহণ কৰিছে গতিকে কি হৈছে ত্যাগ জাৰণ গ্ৰহণ বিজাৰণ গুড এইটোৰ ক্ষেত্ৰত কি হৈছে এনেকুৱা যদি বিক্ৰিয়া আহে তেতিয়া গম পাবা যে এইটো 0 আৰু ইয়াতে কি হৈছে Fe2+ 0 ৰ পৰা 2+ মানে কি দুটা হি প্লাছ চিন দিছে প্লাছ চিন মানে ইলেক্ট্ৰনৰ ক্ষেত্ৰত কি এৰি দিছে গতিকে এৰি দিয়া মানে কি পাইছিলো আমি জাৰণ গতে বুজি পালা বস্তুটো আৰু যদি মাইনাছ চিন থাকে তেতিয়াহলে কি হ'ব কি গ্ৰহণ কৰিছে হয় এটা মাইনাছ চিন থকা মানে ইয়াতে 2+ আছিল ইয়াৰ 0 হৈছে তাৰ মানে কি সি দুটা এৰি দিছে 0 হ'বৰ কাৰণে বুজি পালা নে +2 আছিল 0 হ'বৰ কাৰণে কি হৈছে ইয়াতে যদি আৰু +2 যদি হয় ইয়াতে +2 যদি হয় তেতিয়ালে কি হ'ব +4 হৈ যাব একো লাভ নহব গতে +2 ৰ লগত তুমি -2 যদি যোগ কৰা তেতিয়ালে কি হ'ব 0 হ'ব আলটিমেটলি কি হৈছে -2 হৈছে -2 মানে কি আছিল গ্ৰহণ হয় গতিকে কি হৈছে গ্ৰহণ মানে কি বিজাৰণ গতিকে বিজাৰণ হৈছে এইটো হৈছে পাৰিবা এইটো এতিয়া চাও এতিয়া for you তোমালোকৰ বাবে এইটো কোৱেশ্চন থাকিল কোৱেশ্চনটো কৰিবা কৰি কিনে তোমালোকে নিজে এইটো বস্তু চেষ্টা কৰিবা যে MnO2 + HCl MnCl2 H2O + Cl2 এইটোত কোন আৰু H2S + Cl2 HCl + S ইয়াতে কাৰ জাৰণ আৰু বিজাৰণ হৈছে লিখা ঠিক আছে পাৰিবা আকৌ চাম নেক্সট তোমালোকৰ নেক্সট পইণ্টটো আছে ক্ষয়ী ভৱন হয় ক্ষয়ী ভৱন মানে কি ক্ষয় একদম সিম্পল থিং ক্ষয়ী ভৱন মানে ক্ষয় হোৱা কিবা এটা বস্তু ক্ষয় হৈ গৈছে ক্ষয় হৈ মানে ক্ষয় হৈ গৈ জানো আমি ক্ষয় হোৱা মানে কি হয় এটা ক্ষয় মানে কি এটা মুক্ত পৰিৱেশত বায়ু বা এচিড জাতীয় বস্তুৰ প্ৰভাৱত মুকলিকৈ ৰখা ধাতু মনত ৰাখিবা কি ধাতু হ'ব লাগিব মুকলিকৈ ৰখা ধাতু বোৰৰ ওপৰত এক ৰঙীন চামনি এইটো চামনি ৱৰ্ড চামনি পৰা দেখা যায় মানে যদি এইটো এটা ধাতু হয় সাপোজ এইটো লোহা হা লোহা মই এটা লিখি দিছো লোহা হয় এটা ইয়াতে কি হৈছে বায়ুৰ পৰিৱেশত তুমি মুকলিকৈ থৈ দিছা মুকলিকৈ থৈ দিয়াৰ পিছত কি হৈছে সি বায়ুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব ইয়াত এখন ৰঙা ৰঙৰ তৰপ গঠন কৰিব কি তৰপ কিহৰ তৰপ তোমালোকে অলৰেডি জানা কিহৰ তৰপ হেইটো হ'ব মামৰ হয় ৰঙা ৰঙৰ তৰপ গঠন কৰিছে এক ৰঙীন চামনি পৰা দেখা যায় যাৰ ফলত ধাতুটোৰ গুণাগুণ নষ্ট হয় আৰু ধাতুটো ক্ষয়ী হ'বলৈ আৰম্ভ কৰে এই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় ক্ষয়ী ভৱন বুলি কোৱা হয় বুজি পালা এই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় ক্ষয়ী ভৱন বুলি কোৱা হয় এতিয়া যেনে কি হ'ব যেনে লোত মামৰে লগা পদ্ধতিটো মই এইটো বুজাই দিলো ধুনীয়াকৈ এতিয়া ক্ষয় ভৱন ৰোধ কৰাৰ উপায় কি
এটা তোমালোকে দেখিছা তোমালোকৰ ঘৰত যিবিলাক খিৰিকী আছে গ্ৰিল আছে সেইবিলাকত আমি কি মাৰিছো কলা ৰং ৰঙা ৰং তোমালোক যিবিলাকৰ কি আছে গেট আছে লোহাৰ গেটত কি মাৰি থৈ দিছা ৰং মাৰি থৈ দিছা কিয় যাতে ৰঙৰ প্ৰলেপটোৱে কি কৰিব নোৱাৰে বাহিৰৰ যিটো অক্সিজেন আছে সেইটোৰ লগত ধাতুটোৰ বিক্ৰিয়া হ'ব নিদিয়ে বুজি পালা সেইটো কাৰণে আমি কি দিওঁ ৰঙৰ প্ৰলেপ দিওঁ কেতিয়াবা গ্ৰীজ বা তেল সানি কিনে গাড়ী জাতীয় তেনেকুৱা হেৰিত আমি কি কৰো বাইকৰ চেনত আমি কি দিওঁ তেল বাইক বা চাইকেলৰ চেইনডাল যে আছে চেইনডালত আমি কি দিওঁ তেল দিওঁ যাতে কি নহয় মামৰে নধৰে বুজি পাইছা জিংকৰ প্ৰলেপ দি জেডেনৰ প্ৰলেপ জেডেনে কি কৰে সেই ধাতুটোক অক্সিজেনৰ লগত বিক্ৰিয়া হোৱাত ৰোধ কৰে আৰু সেইটো কাৰণে জিংকৰ প্ৰলেপ দি আমি কি কৰিব পাৰো টিনৰ প্ৰলেপ দি জিংকৰ প্ৰলেপ দি আমি কি কৰিব পাৰো ক্ষয় ভৱনটো ৰোধ কৰিব পাৰো হয় নেক্সট পইণ্টটো হ'ল তোমালোকৰ দুৰ্গন্ধতাৰ আন এটা নাম হ'ল ৰেঞ্চিডিটি এটা দুৰ্গন্ধতা কি দুৰ্গন্ধতা হ'ল তেলত ভজা বস্তুবোৰক তোমালোকে কি কৰিছা সাপোজ বাটাৰ বহুত দিন থৈ দিয়াৰ পিছত খাইছা এটা কেনেকুৱা গোন্ধ পায় একদম খাব নোৱাৰি কেনেকুৱা গোন্ধ চিপছ যদি তুমি মানে কি ধৰা বায়ুটো সেই হাৱাটো কি হৈছে পেকেটৰ পৰা ওলাই গৈছে সেই পেকেটটো তুমি খাবলৈ চেষ্টা কৰিছা কেনেকুৱা এটা গোন্ধ পায় খাব পাৰি জানো নোৱাৰি সেইটো কথাই কৈছে যে তেলত ভজা বস্তুবোৰক মুকলি বায়ুৰ সংস্পৰ্শত ৰাখিলে সেইবোৰ জাৰিত হয় আমি কি পাইছিলো মুকলি বায়ু মানে আলটিমেটলি কি অক্সিজেনৰ লগত যদি কিবা বস্তু যোগ হয় তাক আমি প্ৰক্ৰিয়াটোৰ নাম কি দিছিলো জাৰণ গতিকে কিবা বস্তু যদি জাৰিত হয় তেতিয়া কি হয় দুৰ্গন্ধ ওলায় আৰু ইয়াৰ গুণাগুণ নষ্ট হয় বা সোৱাদ লিখিব পাৰা ইয়াত গুণাগুণ নিলিখি সোৱাদ লিখিব পাৰা যে সোৱাদ নষ্ট হয় আৰু সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় দুৰ্গন্ধতা বা ৰেঞ্চিডিটি বুলি কোৱা হয় বুজিলা এটা দুৰ্গন্ধতা ৰোধ কৰা উপায় কি দুৰ্গন্ধতা ৰোধ কৰা উপায় হ'ল বায়ুহীন অৱস্থাত খাদ্য বস্তু সংৰক্ষণ কৰি বায়ুহীন অৱস্থাত মানে এতিয়া চাবা তোমালোকে কিবা এটা বস্তু বনাইছা ধুনীয়াকে তেলত ভাজিছা তুমি ক'ত সোমাই দিলা টেমাত ভৰাই দিয়া হয় কিবা এটা তুমি বটল ললা বটলত ধুনীয়াকে ভৰাই দিলা খাপৰ মাৰি কিনে হয় ঢাকন মাৰি কিনে ভৰাই দিলা বিস্কুট আনিছা ঢাকন মাৰি কিনে ভৰাই দিলা ভুজিয়া আনিছা ঢাকন মাৰি ভৰাই দিলা হয় কাটা নিমকি আনিছা ঢাকন মাৰি ভৰাই দিলা তোমাৰ বুন্দিয়া আনিছা ঢাকন মাৰি ভৰাই দিলা কিয় যাতে বাহিৰৰ বায়ুটোৱে কি কৰিব নোৱাৰে তোমাৰ ভিতৰত তাক বিক্ৰিয়া ঘটাব নোৱাৰে নেক্সট N2 গেছ ভৰোৱা নাইট্ৰোজেন গেছ ভৰোৱা খাদ্যৰ পেকেটত সংৰক্ষণ কৰি এতিয়া আমি যে চিপছ খাওঁ হয় 5 টকাৰ চিপছ 10 টকাৰ বায়ু খাওঁ নে নাখাওঁ 5 টকাৰ চিপছৰ পেকেট কিমান থাকে 5 টকাৰ চিপছত 1 টকাৰ চিপছ থাকে আৰু 4 টকাৰ কি থাকে বায়ু থাকে 20 টকাৰ চিপছত 5 টকাৰ চিপছ আৰু 15 টকাৰ বায়ু হয় নে নহয় সেই বায়ুটো আচলতে নৰ্মেল বায়ু নহয় সেই বায়ুটো হ'ল এই N2 গেছ নাইট্ৰোজেন গেছ যাতে নাইট্ৰোজেন গেছে কি কৰে এটা তোমালোকৰ এটা কোৱেশ্চন আছে কি যে নাইট্ৰোজেন খাদ্য বস্তু বা তেলাল জাতীয় বা চৰ্বি জাতীয় খাদ্য বস্তু নাইট্ৰোজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় হয় তেলাল খাদ্য বস্তু বা নাইট্ৰোজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় নাইট্ৰোজেনে কি কৰে অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াৰ পৰিমাণটো কমাই দিয়ে লগতে কি কৰিব নোৱাৰে অক্সিজেনৰ লগত নাইট্ৰোজেনে বিক্ৰিয়া নাইট্ৰোজেন এটা প্ৰতিজাৰক পদাৰ্থ শব্দটো মনত ৰাখিবা হা মই ইয়াতে লিখি দিছো শব্দটো হ'ল প্ৰতিজাৰক মানে হ'ল যিয়ে জাৰণ প্ৰক্ৰিয়া লেহেমীয়া কৰে যিয়ে জাৰণ প্ৰক্ৰিয়া লেহেমীয়া কৰে বন্ধ কৰিব নোৱাৰে কিন্তু লেহেমীয়া কৰিব পাৰে বহুত দিনলৈকে ভালে থাকিব তোমাৰ বুজি পাইছা তাৰমানে কুৱেশ্যনটো যদি আহে যে নাইট্ৰোজেন গেছ ভৰোৱা মানে কি নাইট্ৰোজেনৰ পৰিৱেশত কিয় পেকেটত ভৰোৱা হয় কি হ'ব নাইট্ৰোজেন এক প্ৰতিজাৰক পদাৰ্থ কুৱেশ্যনৰ এনসাৰটো এনেকৈ হ'ব নাইট্ৰোজেন এক প্ৰতিজাৰক পদাৰ্থ যিয়ে না মানে কি খাদ্য বস্তু জাৰণ হোৱাৰ মানে কি বোলে বাধাৰ সৃষ্টি কৰে সেয়ে নাইট্ৰোজেনৰ পৰিৱেশত খাদ্য বস্তু পেকেটত ভৰোৱা হয় যাতে খাদ্য বস্তুটো বহুত দিন ভালে থাকিব পাৰে হয় আৰু তেনেকুৱা তোমাৰ কি বুলি কয় হাইড্ৰোজেন গেছ ভৰোৱা পেকেটৰ পৰিৱেশত বা আচলতে এইটো হাইড্ৰোজেন নহয় এইটো হিলিয়াম হ'ব লাগিছিল এইটো সৰি হৈছে হিলিয়াম হা হিলিয়াম গেছ ভৰোৱা এইটো হিলিয়াম HE হা এইটো মই মচি দিছো এইটো হিলিয়াম হ'ব লাগিছিল হাইড্ৰোজেন মোৰ লিখাত ভুল হৈছে এইটো হিলিয়াম হ'ব লাগিছিল ঠিক আছে হিলিয়াম এটা সম্ভ্ৰান্ত গেছ গতিকে হিলিয়াম ভৰোৱা কি হৈছে গেছত হিলিয়াম ভৰোৱা পেকেটত খাদ্য বস্তু সংৰক্ষণ কৰা বুজিলা ইয়ালৈকে দুৰ্গন্ধতা ৰেঞ্চিডিটি ধুনীয়াকৈ বুজিলা কণ্ডিশ্যনটো এতিয়া আমি কি শিকিলো প্ৰথমৰ পৰা আমি এতিয়া কি শিকিলো সেই বস্তুটো চেপ্টাৰটো কি শিকিলো মৌলসমূহৰ নাম যোজ্যতা
তাৰ ইলেক্ট্ৰনীয় বিন্যাস যৌগ লিখাৰ পদ্ধতি হয় বিক্ৰিয়া লিখা পদ্ধতি যৌগবিলাক বিক্ৰিয়াত কেনেকৈ লিখে আমি সেইটো বস্তু শিকিলো প্ৰথম বেসিক যেটো কনসেপ্ট আছিল তোমালোক তাৰ পিছত আহিলে সমতুলীকৰণ আৰু জকা বিক্ৰিয়া এইবিলাক যে জকা বিক্ৰিয়া MgO CaCO3 এইবিলাক যে আমি লিখি আছো H2+ O2+ H2 এইবিলাক তাৰ পিছত আমি কি শিকিলো সমতুলীকৰণ শিকিলো অতি সহজ প্ৰক্ৰিয়া হয় তোমালোকৰ কাৰণে সমতুলীকৰণ সেইটো যথেষ্ট তাৰ পিছত আহিল বিভিন্ন প্ৰকাৰৰ বিক্ৰিয়া কি পালো সংযোজন বিযোজন অপহৰণ দ্বি অপহৰণ হয় তাপবৰ্জ্য তাপগ্ৰাহী সেইখিনি বিক্ৰিয়া পালো হয় তাৰ পিছত আছে ক্ষয় ভৱন আৰু দুৰ্গন্ধতা যেটো অলৰেডি আমি অলপ আগতে পঢ়িলো ঠিক আছে